আজিৰ এই গুৰুত্বপূৰ্ণ সভাখনৰ মোৰ গৰম শ্ৰদ্ধাৰ ভট্টাচাৰ্য ছাৰ সভাপতিৰ আসনত তেখেতে প্ৰতিষ্ঠিত হৈ আছে। মোৰ সন্মুখত উপস্থিত সুধীবৃন্দ, আচলতে আজি যিখন মঞ্চলৈ আপোনালোকে মোক এনে এটা গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰিবৰ বাবে নিমন্ত্ৰণ কৰি আনিছে, মই নাজানো আচলতে এইটো অনুষ্ঠানৰ বাবে, এইটো বক্তৃতাৰ বাবে, ইমান যে সন্মানীয় বক্তৃতাৰ বাবে মই কিমান উপযুক্ত। যিটো বক্তৃতা ইতিমধ্যে কৈ গৈছে, গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ, নগেন শইকীয়া ছাৰ, বসন্ত গোস্বামী ছাৰ আদি কৰি, ভদ্ৰ বৰা ছাৰ আদি কৰি অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ দিগ্গজ ব্যক্তিসকলে প্ৰদান কৰি গৈছে। তেনে এটা বক্তৃতা প্ৰদান কৰিবৰ বাবে আপোনালোকে মোক নিমন্ত্ৰণ কৰিছে আৰু মই গোলাভাই মোলা এই নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ। প্ৰথমতেই কওঁ যে বিগত 8 তাৰিখৰ দিনাখন যেতিয়া মোক এই বক্তৃতাটো প্ৰদান কৰিবৰ বাবে তেখেতৰ সুযোগ্য জীয়ৰী মাহীয়ে মোক নিমন্ত্ৰণ জনাইছিলে, তেখেতৰ ভাগিন ৰজিতা কলিতা মোৰ কলিগ, জ্যেষ্ঠ কলিগ, সেই সূত্ৰে তেখেতেও মোৰ মাহী। এতিয়া মই কৈছিলোঁ 8 তাৰিখৰ দিনাখন তেখেতে মোক বক্তৃতাৰ কথা কৈছিলে, 18 তাৰিখে বক্তৃতাৰ মাজত মাত্ৰ সময় আছে 10 দিন, আৰু সেইদিনাখন মই নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰি ৰাতিপুৱা 4 বজাত বাকচ জমা দি ঘৰ আহি পেলাই শুবলৈ লৈছোঁ। তাৰপিছত আকৌ 11 তাৰিখে নিৰ্বাচনী কাউণ্টিং, গোটেই নিশা কাউণ্টিং কৰি 12 তাৰিখৰ দিনাখন ৰাতিপুৱা 10:30 বজাত আহি পেলাই ঘৰ সোমাইছোঁহি। গতিকে 10 দিন মাজত সময় আছিলে। সেই 10 দিন সময়ৰ মাজতেই নিৰ্বাচনী নামত আৰু নিৰ্বাচনী গোটেই নিশা নিৰ্বাচনী কাম কৰাৰ 6 দিন সময়, আজি দিনটো বাদ কৰি পেলাই মাজত থাকিল মাত্ৰ 5 দিন সময়। এতিয়া 5 দিন সময়ৰ ভিতৰত আৰু মানে কি, তেখেতে মোক ক'লে যে তুমি বিষয়টো সোনকালে মোক দি দিয়া আৰু মই চিঠিখন ছপাব লাগে। আৰু মোৰ এটা খুব ভাল লগা বিষয় এটা আছিল যে মধ্যবিত্তীয় অসমীয়া মধ্যবিত্তীয় সমাজখনৰ চিন্তা চেতনাৰ বিষয়ে অধ্যয়ন। আৰু সেই মুহূৰ্তত বৰ বেছি চিন্তা নকৰি পেলাই মই কৈ দিলোঁ যে অসমীয়া মধ্যবিত্ত প্ৰাক স্বাধীনতাকালীন অসমীয়া মধ্যবিত্তৰ চিন্তা চেতনা আৰু নবীনাথ কলিতা। আৰু হাতত পালোঁ সময় মাত্ৰ 5 দিন ক'বলৈ গ'লে, নহয় মাজত মাত্ৰ সময় পালোঁ 5 দিন। এতিয়া 5 দিন সময়ত এনে এটা খুব গুৰুত্বপূৰ্ণ বিষয় সামৰিবৰ কাৰণে মোৰ যথেষ্টখিনি পৰিশ্ৰম কৰিবলগীয়া হৈছে। কিন্তু পৰিশ্ৰম কৰাটো ডাঙৰ কথা নহয়। এতিয়া আহি দেখিলোঁ এইখন বিদ্যুৎ সমাজক সন্তুষ্ট কৰিব পৰাকৈ মোৰ এইখিনি প্ৰস্তুতি আচলতে কিমান দূৰ ফলপ্ৰসূ হ'ব সেয়া মই নাজানো। গতিকে মই মোৰ নিজৰ পক্ষী খবৰলৈ কথা অনুসাৰে কম সময়ৰ ভিতৰত মই যিধৰণে প্ৰস্তুত কৰিছোঁ, বিশেষকৈ বেলেগ কথা নাই, মই ক'বলগীয়া কথাখিনিৰ সমৰ্থনত দিবলগীয়া তথ্য প্ৰমাণ যুক্তিখিনি লিখিত ৰূপত নোট কৰি আনি এটা পৰিশীলিতভাৱে এটা বক্তৃতা ৰেডি কৰিবৰ বাবে মই সঁচাকৈয়ে কৈছোঁ আপোনালোকক, মই তেনেই কম সময় পালোঁ। গতিকে কিছুমান কথা মই হয়তো তথ্য প্ৰমাণক কিছু পৰিমাণে আওতাৰ পৰা বাহিৰ কৰি ৰাখি হ'লেও কথাখিনি ক'বলৈ যত্ন কৰিব লাগিব। আৰু নাজানো যে মই মোৰ এই কথাখিনি আপোনালোকৰ প্ৰত্যাশা সম্পূৰ্ণ কৰিব পাৰে নে নোৱাৰে, তথাপি মই যত্ন কৰিম। আৰু আপোনালোকৰ কনিষ্ঠ হিচাপে ইতিমধ্যে দি যোৱা সেই দিগ্গজ বিদ্বান বক্তাসকলৰ তুলনাত বয়স, বুদ্ধি, মেধা আৰু প্ৰতিভাৰ তেনেই নিম্ন স্তৰৰ মোক আপোনালোকে মই কোৱাৰ কথাখিনিক যদি কিবা ভুল ভ্ৰান্তি হৈ ৰৈ যায়, সেইখিনি আপোনালোকে মই ভাবোঁ সজ্জন হিচাপে আপোনালোকে ক্ষমাৰ দৃষ্টিৰে চাব। বক্তৃতাৰ বিষয়টোৱে বিচাৰে যে প্ৰাক স্বাধীনতাকালীন অসমীয়া মধ্য শ্ৰেণীৰ চিন্তা চেতনা বুলি কোৱাৰ লগে লগেই আমাৰ চকুৰ আগত ভাঙি উঠে ঊনবিংশ শতিকাৰ আনন্দৰাম ঢেকিয়াল ফুকন বা তাৰো আগৰ পৰশুৰাম, যজ্ঞৰাম, কাশীনাথ তামুলী ফুকন আদি জানুৱাৰী ডেকাবৰুৱাৰ পৰা আৰম্ভ কৰি সেইখিনি সময়ৰ ব্ৰিটিছ উপনিৱেশিক শাসন সূচনা হোৱাৰ ঠিক পৰৱৰ্তী সময়ৰ পৰা যিসকল অসমীয়া মধ্যস্তৰৰ, তেতিয়ালৈকে এটা শ্ৰেণী বুলি ক'ব পৰা এটা পৰিৱেশ এতিয়ালৈকে হোৱা নাছিল, এটা শ্ৰেণীগতভাৱে এটা মধ্য শ্ৰেণী তেতিয়া বিকাশ হোৱা নাছিল। কিন্তু পুঁজিবাদী স্তৰটো, পুঁজিবাদী সমাজখন বা পুঁজিবাদৰ পৃষ্ঠপোষকসকল আৰু খাটি খোৱা কৃষক শ্ৰমিকসকলৰ মাজৰ এটা শ্ৰেণী
শ্ৰেণী বুলি ক'ব নোৱাৰিলেও এটা সামাজিক স্তৰ ক্ৰমান্বয়ে বিকাশ হ'বলৈ আৰম্ভ কৰিছিলে। আৰু সেই তাৰ পৰা আৰম্ভ কৰি আহি 2000 ধৰি লৈছোঁ 1890 চনত জন্মগ্ৰহণ কৰা দণ্ডিনাথ কলিতাদেৱৰ বয়স প্ৰাপ্তবয়স্ক প্ৰাপ্তি হোৱালৈকে ধৰিছোঁ 1906 চন 1908 চন 18 বছৰ। এইখিনি সময়লৈকে বা তাৰ পৰৱৰ্তী কিছু সময় 30 চনলৈকে এই দীৰ্ঘ সময়ৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ যিটো চিন্তা চেতনাৰ ইতিহাস সি এটা অত্যন্ত বিশাল পৰিসৰৰ বিষয়। এই বিষয়টোৰ মাজত 20 শতিকাৰ এগৰাকী খ্যাতিমান অসমীয়া সাহিত্যিক দণ্ডিনাথ কলিতাৰ অৱস্থানটো ক'ত, এই কথাটো বিচাৰ কৰিবলৈ যাওঁতে আমাৰ সন্মুখত থাকে কেইটামান বিশেষ প্ৰত্যাহ্বান। প্ৰথমটো প্ৰত্যাহ্বান হ'ল যে দণ্ডিনাথ কলিতাদেৱৰ বিষয়ে এখন বিশ্বাসযোগ্য নিৰ্ভৰযোগ্য জীৱনী পুথিৰ অভাৱ। মই আশা কৰিছোঁ আজি মন্ত্ৰৰ পৰাই ন্যাসৰ উদ্যোগতেই হওক বা তেজপুৰীয়া সেই বৌদ্ধিক সমাজখনৰ তত্বাৱধানতেই হওক দণ্ডিনাথ কলিতাৰ এখন বিশ্বাসযোগ্য বস্তুনিষ্ঠ জীৱনী গ্ৰন্থ ৰচনা কৰা হ'ল। আনটো সমস্যা হৈছে যে দণ্ডিনাথ কলিতাৰ কোনো আত্মজীৱনীমূলক ৰচনা মই পোৱা নাই। কিন্তু ৰচনাৱলীত কোনো ধৰণৰ আত্মজীৱনীমূলক আত্মজৈৱনী ৰচনা সন্নিৱিষ্ট হোৱা নাই। 2 নম্বৰ কথা। 3 নম্বৰ কথা, দণ্ডিনাথ কলিতাৰ সমসাময়িক তেখেতৰ প্ৰিয়তম বন্ধু চন্দ্ৰনাথ শৰ্মা যিদৰে সমকালীন সমাজখনৰ অসমীয়া সমাজখনত জাতীয় জীৱনৰ সকলোবোৰ সমস্যা ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি সমস্যাবিলাকৰ কেন্দ্ৰীয় ব্যক্তি হৈ লিডিং পাৰ্চনেলিটি হৈ যেনেকৈ চন্দ্ৰনাথ শৰ্মাই আজিও মধ্যবিত্ত শ্ৰেণীৰ 20 শতিকাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ কেন্দ্ৰবিন্দু হৈ থাকিব পাৰিছে, তেনেকুৱাকৈ দণ্ডিনাথ কলিতাদেৱে প্ৰত্যক্ষভাৱে সাংস্কৃতিক ৰাজনৈতিক আৰু সামাজিক বিষয়বিলাকত তেখেতৰ প্ৰত্যক্ষ উপস্থিতি তেনেই খেৰেঙা। পৰোক্ষভাৱে তেখেত জড়িত হৈ আছে সেই বিষয়ে বিভিন্ন ধৰণৰ কিছুমান আমি বিভিন্ন প্ৰসংগক্ৰমে কিছুমান আমি উদাহৰণ কিছুমান পাওঁ, তথ্য কিছুমান পাওঁ বেলেগ বেলেগ বিভিন্ন ধৰণৰ মন্তব্যবিলাকৰ মাজত। আৰু চন্দ্ৰনাথ শৰ্মাই কেতিয়াবা প্ৰসংগত তেখেতৰ নাম উল্লেখ কৰিছে, হেমচন্দ্ৰ বৰুৱাই তেখেতৰ প্ৰসংগত উল্লেখ কৰিছে, এনেধৰণে অমীয় কুমাৰ দাসে কেতিয়াবা উল্লেখ কৰিছে। সেই ধৰণৰ বিক্ষিপ্ত উল্লেখবিলাকৰ বাহিৰে প্ৰত্যক্ষভাৱে দণ্ডিনাথ কলিতাদেৱে সেই সময়ৰ সামাজিক ৰাজনৈতিক আৰ্থ সামাজিক পৰিৱেশটোৰ লগত নিজকে প্ৰত্যক্ষভাৱে জড়িত কৰি দিয়াৰ আমি বিশেষ তেনেধৰণৰ তথ্য আৰু উদাহৰণ আমি নাপাওঁ। যেতিয়া এজন ব্যক্তিৰ বিষয়ে নিজে তেওঁৰ নিজৰ কৰ্মকৃতিৰ বিষয়ে একো নকয় বা তেখেতৰ বিষয়ে তেখেতৰ সমকালীন ব্যক্তিসকলে এটা বস্তুনিষ্ঠভাৱে এটা জীৱন প্ৰণালী তেখেতক দাঙি নধৰে, আৰু যদি সেই ব্যক্তিগৰাকীৰ প্ৰত্যক্ষ উপস্থিতি আমি বিভিন্ন প্ৰসংগত নেদেখোঁ, তেতিয়াহ'লে তেনেগৰাকী ব্যক্তিক আমি মধ্যবিত্তীয় সমাজ চেতনাৰ প্ৰসংগটোত পোনপটীয়াকৈ আলোচনা কৰিবৰ কাৰণে আমাৰ হাতত তথ্যৰ অভাৱ হৈ পৰে। গতিকে আমাৰ হাতত বিকল্প থাকিল আভ্যন্তৰীণ প্ৰমাণবিলাক। আভ্যন্তৰীণ প্ৰমাণ মানে তেখেতে লেখি থৈ যোৱা সাহিত্য কৃতিৰ পৰা আমি তাৰ প্ৰসংগবিলাক উলিয়াব লাগিব। আৰু এই প্ৰসংগবিলাক উলিওৱাৰ ক্ষেত্ৰত কিছুমান আমি ঐতিহাসিক কৌশল অৱলম্বন কৰিবলগীয়া হয়, যিবিলাক ইয়েছ কাৰৰ যিখন হোৱাট ইজ হিষ্ট্ৰী নামৰ গ্ৰন্থখনৰ কিছুমান কথা কোৱা হৈছে। বিখ্যাত ইতিহাসবিদ নিহাৰঞ্জন ৰায় হিষ্টৰিকেল ইমাজিনেশ্যনৰ কথা কৈছে। এনে কিছুমান কৌশলগতভাৱে সেই আভ্যন্তৰীণ সাক্ষ্যৰ ওপৰত ভিত্তি কৰি লৈ আমি তেখেতৰ ব্যক্তিত্ব তেখেতৰ চিন্তা চেতনা কেনেকুৱা ধৰণৰ আছিল সেইখিনি সমকালীন সময়খিনি মধ্যবিত্তীয় চিন্তা চেতনাৰ প্ৰসংগত দণ্ডিনাথ কলিতাদেৱে কি চিন্তা কৰিছে, তেখেতৰ অৱস্থানটো কেনেধৰণৰ আছিল, এই কথাবিলাক বিচাৰ কৰিবলৈ হ'লে আমি তেখেতৰ সাহিত্যৰ মাজতে বিচৰণ কৰাৰ বাহিৰে আমাৰ হাতত দ্বিতীয় কোনো বিকল্প নাই। তেখেতৰ উপন্যাসখিনি ফুলৰ পৰা আৰম্ভ কৰি গণবিদ্ৰোহলৈকে, পিছত হয়তো পাহৰি যাম, মই এই কথাটো উল্লেখ কৰি থৈছোঁ যে তেখেতৰ এখন উপন্যাসৰ নাম গণবিপ্লৱ। সেই গণবিপ্লৱ উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে মোৱামৰীয়া বিদ্ৰোহ। মন কৰিব
সেই মোৱামৰীয়া বিদ্ৰোহৰ গোটেই প্ৰসংগটো কিন্তু প্ৰথমবাৰৰ কাৰণে গণ বিপ্লৱ বুলি কোৱা মানুহে নলিনাথ কলিতা। কিন্তু উপন্যাসখনৰ মাজত যদিও উপন্যাসখনৰ মাজত তেখেতে কিয় এইটো এটা গণ বিপ্লৱ বুলি পেলাই ক'লে তাৰ যথোচিত ব্যাখ্যা আমি উপন্যাসখনৰ মাজত বিচাৰি নাপাওঁ। কিন্তু তেখেতে সেই বিদ্ৰোহটো মোৱামৰীয়া বিদ্ৰোহটো কিয় গণ বিপ্লৱ বুলি ক'লে নিশ্চিতভাৱে তাৰ মাজত তেখেতে কিবা নহয় কিবা প্ৰকাৰে কৰবাত গণ বিপ্লৱৰ একোটা সম্ভাৱনা দেখিবলৈ পাইছিলে। যদি আপোনালোকে পৰৱৰ্তী সময়ত আমাৰ অমলেন্দু গুহৰ আলোচনাবিলাক পঢ়ে মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে, হীৰেণ গুহে আলোচনাবিলাক পঢ়ে, ধ্ৰুৱজ্যোতি বৰাৰ আলোচনাবিলাক পঢ়ে, তেতিয়া আমি প্ৰতিয়ন যাওঁ হয় এইটো এটা মাত্ৰ আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে মোৱামৰীয়া সত্ৰবিলাকৰ শিষ্যসকলে কৰা বিদ্ৰোহ মাত্ৰ নহয়। ইয়াৰ মাজত আচলতে দৰাচলতে এটা গণ বিদ্ৰোহৰ ৰূপ লৈছিল। তাত কেৱল মোৱামৰীয়া সত্ৰৰ শিষ্যসকলে অংশগ্ৰহণ কৰা নাছিল। আহোম ৰাজতন্ত্ৰৰ শেষলৈ হৈ পৰা বুজাস্বৰূপ শোষণৰ সামন্তীয় শোষণত জৰ্জৰিত হৈ পৰা 4জনীয়া পাইক হিচাপে 3জনীয়া পাইক কৰি শোষণৰ মাত্ৰা বঢ়াই যোৱা এই গোটেই আৰু শেহতীয়াকৈ হোৱা আহোম ৰাজতন্ত্ৰৰ ভিতৰচোৱাত কণ্ডলবিলাকৰ ফলস্বৰূপে ৰাজতন্ত্ৰৰ ভিতৰত বিলাসিতাৰ প্ৰভাৱ বাঢ়ি যোৱাৰ ফলস্বৰূপে ৰাইজৰ ওপৰত পৰা শোষণৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগে লগে সমান্তৰালভাৱে ৰুদ্ৰসিংহ শিৱসিংহৰ দিনৰে পৰা আমাৰ ঐতিহ্য পালিত যিটো ধৰ্মীয় সহনশীল পৰম্পৰা এটা বৈষ্ণৱ মাৰ্গীয় মাজেদি আমাৰ মাজত প্ৰবাহিত হৈ আহিছিল, সেই বৈষ্ণৱ পৰম্পৰাক বহু পৰিমাণে ব্যাহত কৰি বংগীয় কৃষ্ণৰাম ভট্টাচাৰ্য প্ৰভূতে গোসাঁই পাতি লোৱাৰ পৰৱৰ্তী সময়ছোৱা জাত পাতৰ ভেদাভেদবিলাকৰ পৰা আৰম্ভ কৰি লৈ দুৰ্গা পূজা সংস্থাপনলৈকে আদি কৰি লৈ আমাৰ যিটো সাংস্কৃতিক জীৱন প্ৰবাহত যি এক বিক্ষিপ্ত কথাকাণ্ড ঘটিবলৈ আৰম্ভ কৰিছিলে আৰু এই কথাকাণ্ডবিলাকৰ মাজেদি সাধাৰণ জনতাৰ ওপৰত কেনে এক সামাজিক অৰ্থনৈতিক শোষণ বৰ্তিবলৈ আৰম্ভ কৰিছিলে, এইবিলাক প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰজাসাধাৰণৰ মাজত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সেই আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে এক ধৰণৰ বিদ্ৰোহৰ মুকনি হ'বলৈ ধৰিছিলে। আৰু মন কৰিব সেইখিনি সময়তে কিছুমান পদৰীয়া থান গঢ় লৈ উঠিছিলে। আৰু প্ৰসংগক্ৰমে নহয় যদি প্ৰসংগক্ৰমে ক'বলৈ বিচাৰিছোঁ যদিও কোনবিলাক সম্পৰ্ক নাই, সেইখিনি সময়ৰ পৰা সেই ৰাতি সেৱা ধৰণৰ কিছুমান গোপন বৈষ্ণৱ আচাৰ অনুষ্ঠান সংঘটিত হ'বলৈ আৰম্ভ কৰিছিলে। তাৰ লগত পোনপটীয়া সম্পৰ্ক আছে বিদ্ৰোহৰ কালচোৱাৰ ঘটনাৱলীবিলাকৰ লগত। গতিকে সেই ধৰণৰ কথাবিলাকৰ কাৰণে জনসাধাৰণে কৃষক প্ৰজাৰ সাধাৰণ ৰায়তে অসন্তুষ্ট ৰায়তে এটা বিদ্ৰোহ কৰাৰ এটা মাত্ৰ চাউল বিচাৰি ফুৰিছিল। আৰু এই মোৱামৰীয়াৰ আন্দোলনটোৱে বৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে কৰা চতুৰ্ভুজদেৱৰ পৰা অপমানৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত ৰাঘৱ বৰাক নাহৰ আদি কেন্দ্ৰ কৰি লৈ যি এক বিক্ষিপ্ত কিছুমান গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলস্বৰূপে যি মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হ'ল, সেই বিদ্ৰোহটোত এইসকল অসন্তুষ্ট প্ৰজাই অংশগ্ৰহণ কৰাৰ ফলস্বৰূপে সি এক গণ বিপ্লৱলৈ ৰূপান্তৰিত হৈছিল। গতিকে মই অনুভৱ কৰোঁ যে দণ্ডিনাথ কলিতাৰ চিন্তা চেতনা আৰু তেখেতৰ অনুভৱে কৈছিলে যে মোৱামৰীয়া বিদ্ৰোহটো কেৱল মৰাণ মতকৰ বিদ্ৰোহ নাছিল। আৰু এটা মন কৰিব, দণ্ডিনাথ কলিতাৰ আগতে আমাৰ মধ্যবিত্ত সমাজৰ বহুকেইজন বিদ্বান পণ্ডিতে বিদ্বান লেখকে কৈ থৈ গৈছে গোটেই কাৰবাৰটোৰ কাৰণে মৰাণ মতকক দোষাৰোপ কৰি থৈ গৈছে। আমি দেখা পাওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত মৰাণৰ বিৰুদ্ধে আমি কটু বাক্য শুনিবলৈ পাওঁ। মৰাণৰ ল'ৰা পদ্মনাথ গোহাঁই বৰুৱাক ভূপেন্দ্ৰ বৰুৱা সাজি পেলাই ঠাট্টা মস্কৰা কৰা দেখিবলৈ পাওঁ। ৰত্নেশ্বৰ মহন্তৰ লেখাত আমি পোনপটীয়াকৈ মৰাণৰ বিৰুদ্ধে খুব অশ্লীল অভদ্ৰ কি বুলি ক'ব আপোনাৰ একেবাৰে অনুচিত কিছুমান সৰ্বনাম বিশেষণ ব্যৱহাৰ কৰি পেলাই গালি পৰা হৈছে। তেনেকুৱা বিধাৰ উদাহৰণ। ইয়াৰ বিপৰীতে মধ্যবিত্তীয় সমাজ আমাৰ মধ্যবিত্তীয় সমাজৰ সেই পৰম্পৰাটো মৰাণ মতকক গালি পৰা মহাপুৰুষীয়া পৰম্পৰা দামোদৰে গালি পৰা দামোদৰে মহাপুৰুষীয়া গালি পৰা উজনিয়ে নামনিক গালি পৰা নামনিয়ে উজনিক গালি পৰা এই ধৰণৰ বিক্ষিপ্ত অনেক দ্বন্দ্ব সংঘাতৰ মাজেদিহে অসমীয়া মধ্যবিত্ত শ্ৰেণীটো ক্ৰমান্বয়ে থম ধৰিবলৈ আৰম্ভ কৰিছিলে। প্ৰসংগলৈ মই আকৌ বুজি যাওঁ, এই কথা উদাহৰণ তলে কৈ থৈছোঁ। গতিকে তেনে এটা সময়ত আমি দেখিব যে গণ বিপ্লৱ নামৰ গ্ৰন্থখনত কিন্তু
দণ্ডিনাথ কলিতাই মৰাণ মতকক গালি পৰা নাই। তাৰ বিপৰীতে তেখেতেও কিছুমান কথা গণ্ডগোল কিছুমান আছে বাৰু। তেখেতেও কিছু পৰিমাণে সাম্প্ৰদায়িক এটা স্থিতিয়ে গ্ৰহণ কৰিছিলে, যদিও সেই কথাটো একেবাৰে মিছা বুলি উৰুৱাই দিব নোৱাৰো যে সমগ্ৰ গোটেই বিপ্লৱৰ আঁৰৰ কাহিনীটোৰ মাজত উচ্চ বৰ্ণৰ ব্ৰাহ্মণসকলৰ অৱস্থানটোকে তেখেতে মনত জগৰীয়া কৰিছে দণ্ডিনাথ কলিতাই। তেওঁলোকৰ উচতনিতেই গোটেই কাৰবাৰটো সংগঠিত হোৱা বুলি বা ৰজাই মৰাণ মতক নিৰ্যাতন কৰা বুলি দেখিবলৈ বিচাৰিছে। কথাটো একেবাৰে ইতিহাসসন্মত বুলি আমি ক'ব নোৱাৰো, যদিও তাত সত্যৰ সাঁচ আছে, একেবাৰে না বুলি আমি ক'ব নোৱাৰো। কাৰণটো হ'ল এটা কথা মন কৰিব যে অসমীয়া সমাজ জীৱনৰ আৰ্যীকৰণৰ প্ৰথমটো পৰ্যায়ত যেতিয়া আহোম ৰজাবিলাকৰ পৃষ্ঠপোষকতাত বা অন্যান্য বিভিন্ন কাৰণত জীৱন জীৱিকাৰ সন্ধানতে হওক বিভিন্ন কাৰণত পশ্চিমৰ পৰা আৰ্যমূলীয় মানুহবিলাকে আহি পেলাই অসমত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিলে, তেতিয়া তেওঁলোকৰ সংখ্যা তেনে মুষ্টিমেয় আছিলে। সেই আৰ্যমূলীয় উচ্চ বৰ্ণৰ মানুহসকলৰ অৱস্থান তেনেই মুষ্টিমেয় আছিলে। গতিকে তেওঁলোকে আহি পেলাই ব্ৰহ্মপুত্ৰ উপত্যকাত অনা আৰ্য খিলঞ্জীয়া মানুহবিলাকৰ সৈতে সহাৱস্থান কৰি মিলি যাবলৈ সক্ষম হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত যিসকল ব্ৰাহ্মণ পুৰোহিত বা আৰ্যমূলীয় উচ্চ বৰ্ণৰ মানুহক ৰজাই বিশেষ ক্ষমতা আৰু মৰ্যাদা দি পেলাই নিমন্ত্ৰণ কৰি আনি শ শ বিঘা মাটি দান দি পেলাই সংস্থাপিত কৰিছিলে, তেওঁলোকে সেই পূৰ্বতে অহা এছিমিলেটেড হৈ পৰা ব্ৰাহ্মণসকলক কিন্তু হীন চকুৰে চাইছিলে। গতিকে এই ধৰণৰ প্ৰক্ৰিয়াবিলাক অহাৰ পৰৱৰ্তী সময়ত যেতিয়া কৃষ্ণনাথ ভট্টাচাৰ্য আহিলে, তেওঁ একেবাৰে অসমৰ ৰাজকীয় ক্ষমতাৰে ৰজাৰ পিছতে তেওঁৰ অৱস্থান আহি পৰিলে। সেই ধৰণৰ কথা কিছুমান সংগঠিত হৈছে নহয় বুলি ক'ব নোৱাৰি। সেইকাৰণে সমগ্ৰ ব্ৰাহ্মণ সমাজৰ গোটেই কাৰবাৰটোৰ কাৰণে গোটেই ঘটনাৱলীৰ কাৰণে দোষাৰোপ কৰা কথাটো ইমান এটা ইতিহাসসন্মত বা গ্ৰহণযোগ্য কথা নহ'বও পাৰে। কিন্তু মোৰ পইণ্টটো হ'ল এইটোহে যে দণ্ডিনাথ কলিতাই কেতিয়ালৈকে এনেধৰণৰ গভীৰ বস্তুনিষ্ঠ তথ্য পাতি আৱিষ্কাৰ হোৱা নাছিল, আলোচনা বিলোচনা হোৱা নাছিল, তৎসত্ত্বেও দণ্ডিনাথ কলিতাই উপলব্ধি কৰিছিল যে ই এক ধৰণৰ গণ বিপ্লৱ। ই কেৱল এক মৰাণ মতকৰ বিদ্ৰোহ কেৱল নহয়, ই কেৱল ৰাজতন্ত্ৰৰ বিৰুদ্ধে মোৱামৰীয়া সমাজৰ বিদ্ৰোহ মাত্ৰ নহয়, ই এক গণ বিপ্লৱ। যদিও উপন্যাসখনৰ মাজত কিন্তু কিয় এটা গণ বিপ্লৱ বুলি কোৱা হ'ল তাৰ আমি উপযুক্ত ব্যাখ্যা আমি বিচাৰি লওঁ। যি কি নহওক, প্ৰসংগটো মই পটককৈ মনত অহাৰ কাৰণে মই কৈ দিলোঁ। মই আপোনালোকে কৈছোঁৱেই যে মই আচলতে গোটেই কথাখিনি যোগীয়া এটা ছিষ্টেমেটিক কৰি পেলাই এটা সংহত ৰূপত লিখিত ৰূপত আনিবলৈ সময় মই কৰিব নোৱাৰিলোঁ, সময় ঘূৰাই কৰিব নোৱাৰিলোঁ। তথাপি বিষয়টোতে মই যিমানখিনি মই পাৰোঁ যিমানে আপোনাক ক'বলৈ যত্ন কৰিম। বিষয়টো আছিলে যে প্ৰাক স্বাধীনতাৰ কালৰ অসমীয়া মধ্যবিত্তৰ চিন্তা চেতনাৰ উল্লেখ কৰিছা। মই পিছে কৈছোঁ যে আচলতে অসমীয়া মধ্যবিত্তৰ শ্ৰেণী কনচেপ্টটো ধাৰণাটো বহুতৰ মতে আচলতে প্ৰথম মহাসমৰ পিছতহে অসমীয়া মধ্যবিত্তৰ শ্ৰেণী এটা ক্লাছ হিচাপে এটা শ্ৰেণী হিচাপে প্ৰথম মহাসমৰ আগলৈকে আমি নাপাওঁ। কিন্তু বহুতে কয়, হেন গোহাঁই ছাৰে সেইটো কৈছে যে যদিও আমি সি এক পূৰ্ণাংগ ৰূপত এটা মধ্যবিত্ত শ্ৰেণী হিচাপে বিকাশ লাভ কৰিব নোৱাৰিলেও জোনাকী যুগ বা তাৰ আগৰ সময়খিনিৰ পৰাই আমি এটা সামাজিক স্তৰ হিচাপে তেওঁলোকৰ অৱস্থানটোত আমি কেতিয়াও ইগনোৰ কৰিব নোৱাৰোঁ, অৱজ্ঞা কৰিব নোৱাৰোঁ। আৰু দেখা পাওঁ যে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ যি প্ৰথম পৰ্যায়ৰ যিটো গঠন উদ্ভৱ, তাত আমি তিনিটা লেয়াৰ দেখিবলৈ পাওঁ। মন কৰিব, প্ৰথমটো হৈছে সত্ৰাধিকাৰ, ব্ৰাহ্মণ, পুৰোহিত, দৈবজ্ঞ, মন্দিৰৰ পূজাৰী আদি কৰি ধৰ্মৰ লগত জড়িত সেই মানুহখিনি, যিখিনি মানুহে আহোমৰ দিনত আহোম ৰজাৰ প্ৰধান পৃষ্ঠপোষক হৈ থাকি শ শ হাজাৰ হাজাৰ বিঘা ভূমিদান পাইছিলে, দেৱোত্তৰ দান হিচাপে দান পাইছিলে, সেইসকল মানুহে যেতিয়াই আহোম ৰাজ অতিকৈ ব্ৰিটিছ ৰাজ সূচনা হৈ পৰিলে একেদিনাই ব্ৰিটিছৰ পৰম ভক্ত হৈ পৰিলে। প্ৰথম শ্ৰেণী দেখিব এই সম্পত্তিটো মূলতঃ ভূস্বামী। দ্বিতীয়টো উপাদান হৈছে আহোম যুগৰ দা ডাঙৰীয়াসকল, যিসকল আটাইতকৈ দুৰ্ভগীয়া, কিয়নো আহোম যুগৰ সেই দা ডাঙৰীয়াসকলৰ কাৰণে ৰাজ্যখনে আছে তেওঁলোকৰ নিজৰ প্ৰজা, গোটেই প্ৰজাবিলাকে তেওঁলোকৰ সম্পত্তি, দেশখন তেওঁলোকৰ সম্পত্তি, ৰজাৰ যিমানবোৰ সম্পত্তি আছে, দেশখন আছে তেওঁলোকৰ সম্পত্তি, তেওঁ দা ডাঙৰীয়া, ৰজাৰ সোহাত বাওহাত। গতিকে সেই শ্ৰেণীৰ মানুহে কেতিয়াও নিজৰ ভৱিষ্যত চিন্তা কৰি পইচা পাতি সঞ্চয় কৰা নাছিলে, হয়নে হয় না? আৰু তৃতীয় শ্ৰেণীটো হৈছে আপোনাৰ অভিজাত শ্ৰেণী।
আটাইতকৈ মানে কৌশলী আটাইতকৈ বুদ্ধিমান তেওঁলোক কিছু পৰিমাণে কিছু সংখ্যক আহোম আৰু বেছিভাগ হৈছে অনা আহোম যিবিলাকে আহোম ৰজাৰ অধীনত বিভিন্ন বিষয়ৰ লগত দায়িত্ব পালন কৰিছিলে পদকী দৈবজ্ঞ আদি বৈৰাগী আদি কৰি বিভিন্ন ধৰণৰ মানে পদবী লৈ আছিলে আপোনাৰ আমি জানো যে লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাক দীননাথ বেজবৰুৱা তেওঁ আছিলে আহোম ৰজাৰ প্ৰধান ডাক্তৰ বৈদ্য প্ৰধান বৈদ্য এনেকুৱা এটা অৱস্থা আছে যে দীননাথ বেজবৰুৱাই কামাখ্যা মন্দিৰত গৈ পেলাই শপত লৈছিলে যে মই ৰজাৰ বিশ্বাসভাজন হৈ থাকিম আৰু ৰজাই এনেকুৱা তেওঁলোকৰ আস্থাশীল আছিলে তেওঁ নোকোৱালৈকে ৰজাই কোনো ট্ৰিটমেণ্ট নকৰে দীননাথ বেজবৰুৱাই যিটো ট্ৰিটমেণ্ট কৰিব সেইটোহে তেওঁ কৰিব তেওঁক নুসুধাকে নকৰাকে এটা ঔষধ তেওঁ খোৱা নাছিলে মন কৰিব সেই দীননাথ বেজবৰুৱাক ৰজাই আহোম ৰজাই ৪,০০০ বিঘা মাটি দান দিছিলে আৰু যেতিয়া আহোম ৰাজ উঠি গ'ল দীননাথ বেজবৰুৱা ব্ৰিটিছ ৰাজত্বৰ এছিষ্টেণ্ট কমিছনাৰ হ'লগৈ এক্স-প্ৰেছিডেণ্ট কমিছনাৰ হ'লগৈ আৰু দেখিব যে এনেকুৱা আমি দেখিব মই আচৰিত পাওঁ যিসকল বিষয়া আহোমৰ দিনত ডাঙৰ বিষয়বাদ লৈ পেলাই আছিলে আহোম ৰাজ উঠি গ'ল ব্ৰিটিছ ৰাজ আহিলে সেইসকল অসমীয়া মধ্যবিত্তৰ প্ৰথম স্তৰৰ মধ্যবিত্ত স্তৰৰ শ্ৰেণী বুলি কোৱা নাই মধ্যবিত্ত স্তৰৰ সেইসকল ব্যক্তিয়ে কিন্তু আহোমৰ বদনাম কৰিবলৈ আৰম্ভ কৰিলে গতিকে মধ্যবিত্তৰ শ্ৰেণীৰ প্ৰথম যিটো চৰিত্ৰ আমি দেখিবলৈ পালোঁ সেইটো হৈছে সুবিধাবাদ সেইটো হৈছে সুবিধাবাদ গতিকে দেখিব এটা কথা যে কেৱল তেওঁ বুলি নহয় অজস্ৰ উদাহৰণ দিব পাৰি গোটেই তথ্য পাতি মই ক'বলৈ বহুত সময় লাগিব কিবা কম্পিটিশ্যন ৰেডি কৰি অনাও নাই গতিকে দেখি প্ৰথম স্তৰ যিটো এতিয়া দেখিব যিহেতু আৰু মন কৰিব যেতিয়া সেই বিষয়ববীয়াসকলে অভিজাত শ্ৰেণীটোৱে বুজি পালে যে ইতিমধ্যেই অসমত ব্ৰিটিছৰ ৰাজত্ব গজগজীয়া হৈ পৰিছে এতিয়া আৰু আহোম ৰাজ ঘূৰি আহিব নোৱাৰে গতিকে তেওঁলোকে নিজৰ সুৰক্ষা নিজৰ শ্ৰেণী স্বাৰ্থ নিজৰ সম্পত্তিৰ স্বাৰ্থত তেওঁলোক পুৰা ব্ৰিটিছৰ পৰম ভক্ত হৈ পৰিল আৰু তেওঁলোকে বুজি পালে যে ব্ৰিটিছৰ ভক্ত নহ'লে কোনো উপায় নাই আমি চলিবই লাগিব তেওঁলোকৰে আমি গুণগান কৰিব লাগিব আৰু এই প্ৰথম স্তৰত যিসকল অভিজাত শ্ৰেণীৰ মানুহ আছিলে এটা চাবলৈ এটা অনুমান কৰিব যে সেইসকল অভিজাত শ্ৰেণীৰ মানুহৰ কিমান সম্পত্তি আছে এটা উদাহৰণ এবাৰ বোলে মণিৰাম দেৱানৰ দেউতাকে ক'লে উপায় হওক আধাইদামক কাকচাপীয়া আৰু আমাৰ যিমানবোৰ কোটি টকাৰ সম্পত্তি আছে চব উলিয়াই কিমান আছে আমি হিচাপ কৰোঁ এফালে পুতেকহঁতক ৰাখিলে এফালে বাপেক ৰ'ল মাজতে সোণ ৰূপৰ মুদ্ৰা জমা কৰোঁতে কৰোঁতে ইমান ডাঙৰ এটা ঢৌ উঠি গ'ল বাপেকে নেদেখা হ'ল তেতিয়া বাপেকে মণিৰামক কৈছে উপায় হৈছে আৰু আমাৰ নিজৰ ধনলৈ আমি আশা কৰিব নালাগে এতিয়াৰ পৰা ৰাইজৰ কাম কৰক সেই মণিৰাম দেৱান আছিলে ব্ৰিটিছ ৰাজ গজগজীয়া হোৱাৰ সেই প্ৰাৰম্ভিক স্তৰৰ আটাইতকৈ প্ৰভাৱশালী অসমীয়া খিলঞ্জীয়া ব্ৰিটিছৰ পৰামৰ্শদাতা উজনি অসমত চাহ গছ আৱিষ্কাৰ হোৱাৰ পৰা উজনি অসমৰ মাটিৰ পিয়ল হোৱাৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি সকলোবোৰ ক্ষেত্ৰতেই তেওঁ আছিলে দেৱান মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীগৰাকী আছিলে ব্ৰিটিছৰ পৰামৰ্শদাতা আছিলে মণিৰাম দেৱান মন কৰিব সেই মণিৰাম দেৱানৰ শেষৰ অৱস্থাটো কি হ'লগৈ ব্ৰিটিছে ফাঁচি দিলে কিয় ফাঁচি দিলে আমি পোনপটীয়াকৈ ভাবি লওঁ যে মণিৰাম দেৱানে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ কাৰণে ফাঁচি দিলে নহয় মণিৰাম দেৱানৰ লগতে কিন্তু বহুত লোকে কিন্তু ৰেহাই দিলে ফাঁচি দিয়া নহ'ল তেওঁকো জড়িত হৈ আছিল বিপ্লৱৰ লগত মণিৰাম দেৱানৰ দুখটো আছিলে যে অতি চোকা বুদ্ধি ব্যৱসায়িক বুদ্ধি থকা মণিৰাম দেৱানে যি কৰিছে ব্ৰিটিছ পুঁজিৰ সমানে সমানে ফেৰ মাৰিবলৈ গৈছিলে অসমৰ তেওঁ গংগা গোবিন্দ বৰুৱাৰ ফুকনৰ সমাৱেশৰ আগতে মণিৰাম দেৱানে উজনি অসমত ২০০-৪০০কৈ তেওঁ চাহ বাগিচা পাতিছিলে দেশীয় মানুহে ব্ৰিটিছৰ সমানে সমানে চাহ বাগিচা পাতিব কিন্তু ব্ৰিটিছ ৰাজৰ কেতিয়াও সমৰ্থন থাকিব নোৱাৰে আৰু যিখিনি সময়ত কিছুমান মানে যাতে দেশীয় পুঁজিপতিবিলাকে মই ক'লে নহয় যে এনেকুৱা হৈছে যে আমাৰ দেশীয় মানুহ সেইখিনি সময়ৰ মধ্যবিত্ত মানুহৰ ইমান টকা পইচা আছিলে বিশেষকৈ অভিজাত শ্ৰেণীটোৰ কিন্তু পইচাবিলাকৰ তেওঁলোকৰ ইনভেষ্টমেণ্ট ক'ত বিনিয়োগ ক'ত কৰিব বিনিয়োগৰ কোনো ধৰণৰ সমল নাছিলে
গতিকে আপোনাৰ মন নিশ্চয় মন কৰিছে ৰাধাকান্ত সন্দিকৈ তেওঁ কি কৰিছে তেওঁ বহুত টকা কি কৰিছে তেওঁ সাহিত্য সভাত দান দিছিলে চন্দ্ৰকান্ত অভিযান প্ৰদান কৰিব দিছিলে বহুত মধ্যবিত্তীয় সেইখিনি সময়ৰ ব্যক্তিয়ে নিজৰ সঞ্চিত পুঁজিৰ ধন নামঘৰক দান দিছিলে মন্দিৰ বনাইছিলে স্কুল ঘৰ সাজিবলৈ ব্যৱহাৰ কৰিছিলে কিন্তু ব্যৱসায়িক বুদ্ধিৰে শিল্প কলা শিল্প বা উদ্যোগৰ ক্ষেত্ৰত সেই টকাবিলাকক বিনিয়োগ কৰিবলৈ শিকা নাছিলে কিন্তু বুদ্ধিমান বংগৰ সৈতে সম্পৰ্ক থকা মণিৰাম দেৱানে বুজিছিলে যে এই টকাবিলাকক এতিয়া বিনিয়োগ কৰাৰ সময় আহি পৰিছে কিন্তু বিনিয়োগ কৰিবৰ কাৰণে মাটি লাগিব চাহ বাগিচা পাতিবৰ কাৰণে মাটি লাগিব কিন্তু ব্ৰিটিছ গভৰ্ণমেণ্টে এনে কিছুমান পলিচি কৰি থৈ দিছিলে যাতে দেশীয় মানুহে মাটি নাপায় আৰু ব্ৰিটিছ পুঁজিপতিবিলাকে যাতে শ বিঘা মাটি অতি কম ৰেহাই মূল্যত পাব পাৰে এনে কিছুমান আইন কানুনবিলাক সংগঠিত কৰিছিলে আইন কানুনবিলাকৰ মাজেদিয়ে ব্ৰিটিছসকলে দেশীয় মানুহক সেই ভূমি আবণ্টন দিয়াৰ পৰা বঞ্চিত কৰিছিলে মণিৰাম দেৱানে তেতিয়া সাধাৰণ মানে ৰূপিত মাটি যিধৰণে খাজনা দিবলগীয়া হয় সেইদৰে খাজনা দি তেতিয়াৰ দিনত 500 টকা মাহিলীত খাজনা দিছিলে মণিৰাম দেৱানে গতিকে সেই ধৰণৰ কলা কৌশলে যিজন মানুহে চাহ বাগিচা সাজিব পাৰে আৰু অসম কোম্পানী প্ৰতিষ্ঠা হৈছিলে 1839 চনত বিলাতত নামটো কিন্তু অসম কোম্পানী উদ্দেশ্যটো প্ৰথমটো উদ্দেশ্য আছিলে কিন্তু মূলত চাহ বাগিচাৰ চাহৰ বেপাৰ কৰিবৰ কাৰণে অসম কোম্পানী খোলা হৈছিলে কিন্তু তাক অসম চাহ কোম্পানী নাম দিয়া হোৱা নাছিল তাৰ ভিতৰৰ উদ্দেশ্যটো হ'ল কেৱল চাহ নহয় অসমত উৎপন্ন হোৱা কাঠ কপাহ আদি খনিজ সম্পদ যিমানবিলাক আছে 1836 চনত ইয়াণ্ডাবু সন্ধি হৈ অসমখন ব্ৰিটিছৰ হাতলৈ যাৰ মোটামুটিভাৱে যোৱাৰ সেই পৰ্যায়টো বহুত আগৰে পৰা ব্ৰিটিছ বিষয়াবিলাকে অসম ভ্ৰমণ কৰি থৈ গৈছে আৰু অসমৰ বিষয়ে এক ধৰণৰ ভৌগোলিক ছাৰ্ভে তেওঁলোকে কৰি পেলাই ইতিমধ্যে আজৰি হৈ আছে আৰু ইয়াত 1836 চনত ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছত পৰৱৰ্তী সময়ত বিভিন্ন সময়ত সেই উচ্চস্তৰীয় বিষয়াসকলে আহি বিভিন্ন ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি অসমৰ পৰা কি ধৰণে কিমান ধৰণৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰিব পাৰি সেই গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিছিলে আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছিলে মণিৰাম দেৱান যেতিয়া শেষত প্ৰমাণিত হয় যে মণিৰাম দেৱানে ব্ৰিটিছ পুঁজিক চেলেঞ্জ কৰিবলৈ আগবাঢ়ি গৈছে গতিকে কৌশলেৰে মণিৰাম দেৱানক ফাঁচি দিয়া হয় আৰু মণিৰাম দেৱানক যেতিয়া ফাঁচি দিয়া হ'ল তেতিয়া সমকালীন যিসকল অসমীয়া মধ্যশ্ৰেণীৰ মানুহ মধ্যবিত্ত মানুহ আছিল তেওঁলোকে কি বুলি কৈছিলে আৰু যেতিয়া মণিৰাম দেৱানক ফাঁচি দিয়া হ'ল কিবা কাৰণে আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিও ব্ৰিটিছ বিষয়াৰ এখন সন্দেহৰ চকু দিছিলে তেতিয়া আনন্দ ঢেকিয়াল ফুকনে অতি বিনয়েৰে প্ৰত্যাখ্যান কথাটো কৈছিলে যে এই ধৰণৰ কাম আৰু অসমত হ'ব নালাগে আৰু পৰৱৰ্তীভাৱে গুণাভিৰাম বৰাই যে আসাম বুৰঞ্জী ৰচনা কৰিছিলে তেওঁলোকে কৈছে যে বিচাৰত দোষী সাব্যস্ত হোৱাত মণিৰাম দেৱানক ফাঁচি দিয়া হয় বছ এটাই দায়িত্ব এতিয়া মণিৰাম দেৱানৰ ফাঁচিক লৈ তেওঁৰ সমকালীন আমাৰ খিলঞ্জীয়া মধ্যবিত্তীয় মানুহৰ মাজত বিশেষ ধৰণৰ বিচলিত হোৱা ধৰণৰ কোনো আমি কাৰোবাৰ দেখিবলৈ নাপাওঁ আৰু সেই তাৰ পৰৱৰ্তী সময়ত যেনেকৈ গোটেই বিদ্ৰোহৰ লগত জড়িত মানুহক দমন কৰি পেলোৱা হ'ল গোটেই ব্ৰিটিছ বিৰোধী কিবা এটা স্থিতি হ'বলৈ থকা ন্যূনতম সম্ভাৱনাবিলাককো সেইখিনি সময়ত মষিমূৰ কৰি পেলোৱা হ'ল এতিয়া মই কৈছোঁ যে সেই অভিজাত শ্ৰেণীৰ যিসকল মানুহে ব্ৰিটিছ শাসনৰ অধীনত ব্ৰিটিছ শাসনৰ তলতীয়া হৈ এটা মধ্যবিত্ত হিচাপে তেওঁলোকে এটা কাম কাজ কৰিবলৈ আৰম্ভ কৰিছিলে তেওঁলোকৰ সতি সন্ততিবিলাকে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে ব্ৰিটিছৰ অধীনত বিভিন্ন ধৰণৰ চাকৰি বাকৰি আদিবিলাকত নিয়োজিত হ'বলৈ সুবিধা পাইছে এতিয়া দেখিব যে ইয়াৰ পৰৱৰ্তী সময়ত অৰুণোদয় ওলোৱাৰ পৰৱৰ্তী সময়ত আমি দেখোঁ যে লাহে লাহে কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰজনৰ মাজেদি অসমতো এটা ইংৰাজী শিক্ষাৰ শিক্ষিত দলৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে আৰু এই শিক্ষিত দলটোৱে আমি যিবিলাক কৈছে সেইখিনি সময়ত অসমীয়া মধ্যবিত্ত শ্ৰেণীটো লাহে লাহে গঢ় ল'বলৈ আৰম্ভ কৰিছিলে আৰু সেই মধ্যবিত্ত শ্ৰেণীটোৱে ব্ৰিটিছৰ অধীনত থাকিয়েই অসমৰ মানুহৰ জনকল্যাণমূলক কাম কাজত তেওঁলোকে চিন্তা ভাৱনা কৰিছিলে বা তেওঁলোকে কল্পনা কৰিছিলে সেইসকল
মানুহে কেতিয়াও ব্ৰিটিছৰ বিৰোধিতা কৰি লৈ অসম বা অসমীয়া মানুহৰ উন্নতিৰ স্বপ্ন দেখিব পৰা নাছিল। আৰু এটা মন্তব্যবিলাক এইখিনিতে ক'বলগীয়া কথা যে অসম আৰু অসমীয়া এই গোটেই ধাৰণাটো কিন্তু অসমীয়া ভাষাৰ পৰা উদ্ভৱ হোৱা নাই। ব্ৰিটিছে কোৱা আসাম, ব্ৰিটিছে কোৱা আসামিজ, তাৰ পৰাহে অসম আৰু অসমীয়া হৈছে। তাৰ মানে সেইখিনি সময়লৈকে অসমীয়ানো কোন, অসমীয়াৰ সেই কনচেপ্টটো দৰাচলতে ঔপনিৱেশিক যুগৰহে সৃষ্টি। তাৰ আগলৈকে আমি সকলোৱে জানো যে শংকৰদেৱে ব্যৱহাৰ কৰিছে অসম শব্দটো, তেওঁ কিন্তু কেৱল আহোমক বুজাবলৈ ব্যৱহাৰ কৰিছে। অসমৰ মুলুক ৰজুপা তৰুক কুবাচন লেছ চন্দাল, অসম শব্দটো তেওঁ কিন্তু তেতিয়া আহোমসকলক বুজাবলৈ ব্যৱহাৰ কৰিছিলে। অসম নামৰ ভৌগোলিক পৰিসৰটো ভৌগোলিক অঞ্চলটো বুজাবৰ কাৰণে আৰু তেনেকৈ ভৌগোলিক পৰিসৰটো স্পষ্ট হোৱাই নাছিলে কোনটো ধৰিব। কাৰণ ব্ৰিটিছৰ মানে আপোনাৰ এখন সুকীয়া প্ৰভিন্স এখন মানে বংগ প্ৰেচিডেঞ্চিৰ পৰা ছেপাৰেট কৰি পেলাই এখন যেতিয়ালৈকে সুকীয়া এখন প্ৰদেশ গঢ় লৈ উঠা নাছিলে। আৰু অসমীয়া কিন্তু লাহে লাহে কি হৈছে অসমীয়া মধ্য শ্ৰেণীৰ মাজত সেই ব্ৰিটিছসকলে কোৱা অসম আৰু অসমীয়া ধাৰণাটোৰ মাজেদি অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে ক্ৰমান্বয়ে অসমীয়া পৰিচয়টোক অসম আৰু অসমীয়া পৰিচয় এটাক গঢ় দিবলৈ যাত্ৰা আৰম্ভ কৰিছিলে। আৰু এই অসম আৰু অসমীয়া পৰিচয় গঢ় দিবলৈ লোৱাৰ মূল যিবিলাক কথা কাণ্ড সংগঠিত হ'ব লাগে যে কোনবোৰ মানুহক লৈ অসমীয়া জাতিসত্তা এটা গঢ় লৈ উঠিব, কোনটো ভৌগোলিক উমৈহতীয়া ভৌগোলিক এলেকাক লৈ অসমীয়া জাতিসত্তা গঢ় লৈ উঠিব, কোনবোৰ উমৈহতীয়া উপাদানক কেন্দ্ৰ কৰি লৈ অসম নামৰ প্ৰদেশখনৰ অসমীয়া নামৰ এটা পৰিচিত জাতিসত্তাক আমি চিনাক্ত কৰিব পাৰিম, পৰিচয় দিব পাৰিম। এই কথাবিলাক মধ্যবিত্ত শ্ৰেণীৰ চিন্তা চেতনাৰ কাম কাজৰ মাজেদিহে গঢ় লৈ উঠিছিলে। আৰু এই প্ৰক্ৰিয়াটোৰ মাজেদি আহি থাকোঁতেই আমি দেখিবলৈ পাওঁ অন্যান্য কিছুমান দ্বন্দ্ব সংঘাত অতিক্ৰম কৰিবলগীয়া হৈছে। মই যিবিলাক কৈছোঁৱেই যে প্ৰথম সংঘাতটো আহিছিলে বঙালী আৰু অসমীয়াৰ সংঘাত। আমি জানো যে 1836 চনত অসমৰ পৰা অসমীয়া ভাষা আঁতৰাই পেলাই বাংলা ভাষাক বৰপীৰা পাৰি দিয়া হ'ল। কিন্তু আচলতে 1836 চনৰ আগতে অসমত অসমীয়া ভাষা প্ৰশাসনৰ ভাষা আছিল নে? 1836 চনৰ আগলৈকে অসমত অসমীয়া ভাষা প্ৰশাসনৰ ভাষা নাছিল, ফাৰ্চী ভাষা আছিল, সংস্কৃত ভাষা আছিল। কিন্তু যেতিয়া 1836 চনত আনুষ্ঠানিকভাৱে বাংলা ভাষা প্ৰতিষ্ঠিত কৰি দিয়া হ'ল, কোনো এজন অসমীয়া বৰপুৰ এডাল নলৰে, কোনো প্ৰতিবাদ কৰা নাছিলে। কাৰণ কথাটো এনেকুৱা এটা অৱস্থাত আছিল যে অসমৰ অৱস্থাটো যে নগৰত আদালতত অসমীয়া চলে নে বাংলা চলে নে ফাৰ্চী ভাষাৰ কি আহে যায়, আমাৰ যাব লগা নহয়। কেতিয়াবা যাবলগীয়া হ'লেও মূল হৈ পেলাই বেলেগ আমি ধৰিব লাগিব, কোনবিলাক হেৰি কৰিব নাই। আৰু গাঁওবিলাকতো যেনেকৈ পুৰণি অসমীয়া ভাষাই চলি আছিল তেওঁলোকৰ মাজত। কিন্তু যে এই কথাটো যে ভৱিষ্যতে এটা ডাঙৰ সংকটৰ সৃষ্টি কৰিব, এই কথাটো কিন্তু আমাৰ চকুত আঙুলি থৈ দেখুৱাই দিলেহি খ্ৰীষ্টান মিছনাৰীসকলে। আৰু মন কৰিব যে আনন্দৰাম ঢেকীয়াল ফুকনেও এই বিষয়টোত আমাৰ মিছনাৰীসকলৰ সৈতে সংযোগ স্থাপন কৰি পেলাই প্ৰতিবাদ কৰাৰ আগতে এজন মাত্ৰ অসমীয়া ভদ্ৰলোকে কলিকতাৰ পৰা প্ৰতিবাদ কৰিছিলে। এই কথাটো মই মোৰ নিজৰ গ্ৰন্থখনত অন্বেষণ উদনীয় শতিকা আৰু অন্যান্য ইয়াত মই গুণাভিৰাম বৰুৱাৰ এটা প্ৰবন্ধ আছে, প্ৰকাশত ওলাইছিলে। তাতে মই কথা দেখুৱাইছোঁ যে তাৰ আগতে গুণাভিৰাম বৰুৱাই কলিকতাত পঢ়ি থকা গুণাভিৰাম বৰুৱাই অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে এখন চিঠি লিখিছিলে অৰুণোদয়ত। দেখা পোৱা যায় যে অসমৰ পৰা অসমীয়া ভাষাটো আঁতৰাই পেলোৱা হ'ল, এটা বাহিৰৰ ভাষা সংস্থাপন কৰি দিয়া হ'ল, কিন্তু কাৰো কোনো মাত বোল নাই, চব যেনেকৈ আছে তেনেকৈ চলি আছে। এই গোটেই কথাটো পৰৱৰ্তী সময়ত মিছনাৰীসকলৰ প্ৰযত্নত আমাৰ ঢেকীয়াল ফুকনে 1853 চনত মুফাত মীৰ চাহাব অসমলৈ আহোঁতে দিয়া প্ৰতিবেদনবিলাকত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি অৱশেষত উদ্যম হোৱা হ'ল যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা। মন কৰিব যে যিজন ৰবীন্দ্ৰনাথ চাহাবে অসমীয়া গ্ৰামাৰ ৰচনা কৰিছিলে প্ৰথমতে ইংৰাজী ভাষা, তেওঁৱে আকৌ ক'লে যে না অসমীয়া এটা সুকীয়া ভাষা নহয়, সি বাংলা ভাষাৰে পঢ়ে। আচলতে এই বাংলা ভাষা প্ৰকৰণ কৰাটো কোনো ধৰণৰ বঙালী মানুহৰ ষড়যন্ত্ৰ নহয়, এইটো আচলতে এটা ব্ৰিটিছৰ পলিচি। কাৰণ তেতিয়ালৈকে যিহেতু অসমখন আছিল বংগ প্ৰেচিডেঞ্চিৰ অন্তৰ্গত আৰু অসমত প্ৰথম অৱস্থাত সকলোবিলাক প্ৰশাসনিক কাম কাজ পৰিচালনা কৰিবৰ কাৰণে যিহেতু অসমখন বংগত গৈ প্ৰায় 70-80 বছৰ পৰৱৰ্তী সময়লৈ পিছতহে
ব্ৰিটিছ প্ৰশাসনৰ অধীনলৈ আহিছে গতিকে ব্ৰিটিছ প্ৰশাসনৰ কাম কাজবিলাকৰ সৈতে অসমৰ অভিজাত শ্ৰেণীটো বা কেৰাণী মোহৰি কৰিব পৰা মানুহবিলাকৰ পৰিচিত হৈ থকা নাছিল গতিকে কেৰাণী মোহৰি সেই ধৰণৰ অফিচিয়েল কাম কাজবিলাক কৰিবৰ কাৰণে বংগৰ পৰা বঙালী মানুহক ইয়ালৈ অনা হৈছিলে সেইটোৰ সমাজত পৰৱৰ্তী সময়ত হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম সেই কথাটো উলিয়াইছিলে যে সেই খাবলৈ নোপোৱা বিকহু বঙালীকেইটাৰ কাৰণেহে অসমত অসমীয়া ভাষাটো আঁতৰাই পেলাই বাংলা ভাষা দিয়া কথাটো এই ধৰণৰ নহয় পৰৱৰ্তী সময়ত বিভিন্ন গৱেষকৰ তথ্য সম্পূৰ্ণ গৱেষণাৰ প্ৰতিপন্ন হৈছে যে বঙালী মানুহৰ হয় কিছু সংখ্যক একাংশ বঙালী মানুহৰ উচ্চাত্মিকা আছিল অহমিকা আছিল তেওঁলোকে অসমীয়া ভাষাৰ বিৰোধন কৰিছিল কিন্তু ইয়াৰ বিপৰীতে বহুখিনি ভাল বঙালী মানুহ আছিল যিসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতি অসমীয়া মানুহৰ উত্তৰদান যত্ন কৰিছিলে গতিকে বঙালী মানুহৰ ষড়যন্ত্ৰ বঙালী মানুহৰ কথা শুনি ব্ৰিটিছে কামটো কৰিব ভাবিবলৈ কষ্ট হয় ব্ৰিটিছসকলে দৰাচলতে নিজৰ প্ৰশাসনিক সুবিধাৰ কাৰণেহে একেখন কলেজত যদি একেটা ভাষা চলে তেওঁলোকৰ প্ৰশাসনিক কামত সুবিধা হয় আৰু যিহেতু প্ৰশাসনিক কাম কাজত চলাবলৈ বঙালী মানুহবিলাক ইয়ালৈ আহিছে কমিউনিকেশ্যন কৰিব কাৰণে বঙালী ভাষাটো চাপিছে আকৌ যে অসমীয়া শিকিবলগীয়া হ'ব এই ধৰণৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে ব্ৰিটিছ বিষয়াসকলেহে অসমৰ পৰা অসমীয়া ভাষা আঁতৰাই দি পেলাই বাংলা ভাষা প্ৰতিষ্ঠা কৰিছিলে 1873 চনত পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা হ'ল কিন্তু 1873 চনত পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ পিছত স্কুলবিলাকত অসমীয়া ভাষা চলিবলৈ আদেশ দিয়া হ'ল কিন্তু স্কুলবিলাক ইতিমধ্যে বঙালী মাধ্যমৰ হৈ আছে স্কুলবিলাকত ইতিমধ্যে বাংলা ভাষাৰ কিতাপ-পত্ৰ চলি আছে কিন্তু কিতাপ-পত্ৰই নাই চলিবৰ কাৰণে গতিকে অসমীয়া সেইখিনি সময় মধ্য শ্ৰেণীৰ প্ৰথমটো প্ৰত্যাহ্বান আহি পৰিছিলে স্কুলবিলাকক অসমীয়া মাধ্যমলৈ ৰূপান্তৰিত কৰা অসমীয়া মাধ্যমৰ বেচৰকাৰী বা চৰকাৰী প্ৰতিষ্ঠা কৰা আৰু যথোপযুক্তভাৱে পৰ্যাপ্ত পৰিমাণে পাঠ্যপুথি প্ৰদান কৰা আৰু গভৰ্ণমেণ্টৰ ব্ৰিটিছ গভৰ্ণমেণ্টে তাৰ কাৰণে বঁটা ঘোষণা কৰিবলগীয়া হৈছিলে পাঠ্যপুথি প্ৰদানৰ কাৰণে আৰু আমাৰ হেমচন্দ্ৰ বৰুৱাই সেই পাঠ্যপুথি ৰচনা কৰি 50 টকাৰ বঁটা পাইছিলে প্ৰথম পুৰস্কাৰ পাইছিলে গতিকে এই ধৰণৰ এটা একদম অতি সংকটময় সমস্যাময় অৱস্থানৰ মাজেদি মধ্যবিত্ত শ্ৰেণীতে ক্ৰমান্বয়ে অসমীয়া জাতিসত্তাক সংহত আৰু পৰিশীলিত ৰূপত সংগঠিত কৰিবৰ কাৰণে যত্ন কৰিবলগীয়া হৈছিলে আৰু দেখা পাওঁ যে 20 শতিকাৰ আৰম্ভ হোৱাৰ আগলৈকে সেইখিনি সময়ৰ ভিতৰতেই ক্ৰমান্বয়ে এটা সংহত ৰূপত জাতীয় পৰিচয় এটাৰ পিনে মধ্যবিত্ত শ্ৰেণীটোৱে আমাৰ জাতিসত্তাক লৈ যাবলৈ সক্ষম হৈছিলে আৰু ইয়াৰ দেখিব কেৱল ডাইমেনশ্যন কিছুমান আছে যে কেনেকৈ নিব কি আমি এজেণ্ডা কি লওঁ কোনবিলাক উপাদান কলা-কৌশল গ্ৰহণ কৰিম আমি কিছুমান বস্তু ঐতিহ্যৰ পৰা ল'ব লাগিব ইতিহাসৰ পৰা ল'ব লাগিব ইতিহাসত যদি বিচাৰি চোৱা যায় আমি কোনবিলাক বস্তু আলম কৰি লৈ কোনবিলাক সমলক আলম কৰি লৈ জাতিসত্তাটোৰ মনোবল দৃঢ় কৰিব পাৰিম মানসিকভাৱে মনস্তাত্ত্বিকভাৱে এই জাতিসত্তাৰ ভিত্তিটো পতন কৰিব পাৰিম দেখা পোৱা গ'ল শংকৰদেৱক লোৱা হ'ল কিন্তু সেইখিনি সময়ত কিন্তু মধ্যবিত্ত শ্ৰেণীটোৱে শংকৰদেৱক ধৰ্মীয় পৰিশীলিত ৰূপতে গ্ৰহণ কৰি লৈছিলে তাতে এটা কেও সোমাই লৈছে যিহেতু জাতিসত্তা গঠনৰ কাৰণে কেৱল হিন্দুত্বই একমাত্ৰ কথা নহয় আমাৰ হিন্দুত্বৰ বাহিৰত কৈৰাটচ ধৰ্ম পালন কৰা বহুবোৰ জনগোষ্ঠীয় মানুহ ৰৈ গৈছিলে বহুবোৰ প্ৰাচীন কালৰ পৰা বসবাস কৰা ইছলাম ধৰ্মীয় খিলঞ্জীয়া ভূমিপুত্ৰৰ ৰূপান্তৰিত হৈ যোৱা ধৰণৰ কিছু মানুহ আছিলে সেইবিলাক মানুহক সেই এজেণ্ডাতে সামৰি ল'ব নোৱাৰে মন কৰিব এই কথাটো উপলব্ধি কৰি কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাই যেতিয়া কৃষ্ণৰ কথা কৈছিলে তেওঁ কৈছিলে কৃষ্ণ সংস্কৃতিৰ প্ৰতীক কিন্তু সেই সংস্কৃতিক আমি সেই কৃষ্ণক কিন্তু আমি বংশীবাদক মুৰলীধৰ সেই কৃষ্ণৰ ৰূপত ল'ব নোৱাৰো কাৰণ সেই কৃষ্ণৰ মাজত হিন্দুত্বৰ বা সনাতন ধৰ্মৰ সেই সাঁচটো সোমাই আছে আমি কৃষ্ণক তাৰ আদৰ্শগতভাৱে ল'ব পাৰিম আমি কৃষ্ণৰ এই বাহীবাদক আমি যদি আমাৰ যে পৰিচিত কৃষ্ণৰ ৰূপ সেই ৰূপটো তেওঁ সংস্কৃতিৰ প্ৰতীক হিচাপে বা সংস্কৃতিৰ সমাৰ্থক হিচাপে গ্ৰহণ কৰিবলৈ বিচৰা নাছিল জ্যোতিপ্ৰসাদ আগৰৱালাই তাৰমানে যেতিয়া জাতিসত্তা এটা গ্ৰহণৰ কাৰণে যিবোৰ উপাদান লোৱা হ'ব সেইবিলাক সদায় নিৰপেক্ষ হ'ব লাগিব কি ধৰ্ম নিৰপেক্ষ হ'ব লাগিব কোনো ধৰণৰ সাম্প্ৰদায়িকতা উদ্ভৱ হ'ব লাগিব গতিকে সাম্প্ৰদায়িক চিন্তা বিবেচনাৰ পৰা মুক্ত কৰিহে কৃষ্ণ নামৰ চৰিত্ৰটি কৃষ্ণ নামৰ নামটো জ্যোতিপ্ৰসাদে অসমীয়া সংস্কৃতিৰ এই সাধন ক্ষেত্ৰখনত গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছিলে কিন্তু মধ্যবিত্ত শ্ৰেণীয়ে সেইখিনি সময়ত জাতিগত প্ৰক্ৰিয়াৰ সেই প্ৰাৰম্ভিক
জোনাকীত দেখিব লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ আধাতকৈ বেছি অংশ আৱৰি আছে আমাৰ সম্পৰ্কী চৰ্চাই। দেখিব যে প্ৰত্যেকজন মধ্যবিত্তীয় এইখিনি সময় আমাৰ নেতৃত্ব বহনকাৰী মাজতে দেখিব যে শংকৰদেৱৰ প্ৰতি এক ধৰ্মীয় আনুগত্য ভৰা এক ধৰণৰ উৎসাহ পৰিলক্ষিত হয়। আৰু ডেফিনেটলি শংকৰদেৱৰ মাজত জাতিসত্তা গঠনৰ কাৰণে বহুবিলাক অমূল্য উপাদান আছিল, কিন্তু সেই উপাদানবিলাকৰ কিছু চেকনিৰ প্ৰয়োজন আছিল বুলি পৰৱৰ্তী গৱেষণাই কৈছে। যিবিলাক কথা আজিকালি কথা ক'বলগীয়া হৈছে, যেতিয়া আমি এখন সমাজৰ সাম্প্ৰতিক সময়ৰ সমস্যা সংকট দ্বন্দ্ববিলাকক বিবেচনা কৰিবলগীয়া হয়, সেই বিবেচনা কৰিব সময়ত দেখা পোৱা যায় আমাৰ কাৰণে ইতিহাস দৰকাৰ হৈ পৰে। ইতিহাসৰ কোনবোৰ প্ৰসংগৰ কাৰণে, কোনবোৰ ঘটনাৱলীৰ কাৰণে, কোনবোৰ বিসংগতিৰ কাৰণে আজিৰ সমস্যাবিলাকৰ উদ্ভৱ হৈছে, সেই দিনটোৰ মাজেদিহে আমি সাম্প্ৰতিক সময়ৰ ঘটনাৱলীবিলাকক উচিত বিচাৰ কৰিবলৈ সক্ষম হ'ব পাৰিম। গতিকে এই যে সেইটো এক নম্বৰ কথাটো আহিলে, দ্বিতীয়তে আহিলে আপোনাৰ বঙালী অসমীয়া সংঘাতটো যিটো আৰম্ভ হৈছিলে সেই তেতিয়াই ভাষাগত কথাটো আৰম্ভ হৈছিলে। আৰু দেখা পালে পৰৱৰ্তী সময়ত দেখিব এই তেজপুৰতে পদ্মনাথ গোহাঁই বৰুৱাই নাম পাইছিলে বঙালখেদা পদ্মনাথ বুলি। একাংশ অহমিকা ভৰা বঙালী মানুহ আছিল সেইখিনি সময়ত অসমতো, যিসকলে সদায় অসমীয়া ভাষা সাহিত্য বিলোচন কৰিছিলে। আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনাবিলাক দেখিবলৈ পাওঁ, নিশ্চিতভাৱে পদ্মনাথ গোহাঁই বৰুৱা যথেষ্ট ব্ৰিটিছ ভক্ত আছিলে। আৰু তেওঁৰ বিষয়ে লেখা এটা আছে, পদ্মনাথ গোহাঁই বৰুৱাৰ ৰাজভক্তি আৰু স্বদেশানুৰাগ। তেওঁ যেনেকৈ স্বদেশানুৰাগ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, একেধৰণে গোহাঁই বৰুৱাৰ ব্ৰিটিছ ভক্তিকো আমি ইগনোৰ কৰিব নোৱাৰোঁ। তেওঁ অত্যন্ত ব্ৰিটিছ ভক্তি আছে। আৰু সেই মধ্যবিত্ত শ্ৰেণীৰ সেই চূড়ান্ত ব্ৰিটিছ আনুগত্যৰ আঁৰত কিছুমান কথা আছে। আপুনি মন কৰিব 1920 চনত 1921 চনত অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ আগলৈকে 1917 চনত অসম ছাত্ৰ সমিতি গঠন হৈছিলে। 16 চনত আপোনাৰ অসম সাহিত্য সভা গঠন হৈছিলে। এইখিনি সময়ৰ পিছত 20 চনত আসাম এছ'চিয়েশ্যন আৰু ছাত্ৰ সন্মিলন একত্ৰিত হৈছিলে। দেখিব আসাম এছ'চিয়েশ্যনৰ লৈকে তাৰ আগৰ ৰায়ত সভা আৰু যোৰহাট সাৰ্বজনীন সভা দেখিব এই গোটেই অনুষ্ঠানবিলাকৰ নেতৃত্ব বহনকাৰীসকলৰ লগত ব্ৰিটিছ বিষয়াসকলৰ পোনপটীয়া সম্পৰ্ক আছিলে। আৰু মন কৰিব অসমৰ সেইখিনি সময়ত প্ৰত্যেকটো জাতীয় অনুষ্ঠান গঠন হোৱাৰ মুহূৰ্তত তাত মুখ্য পৰামৰ্শদাতা হিচাপে আছিল যিকোনো ব্ৰিটিছ বিষয়া। তাৰমানে ব্ৰিটিছসকলে এই সুবিধাবাদী মধ্যবিত্ত সুবিধাবাদী ক'লে যদি ভুল হ'ব, শ্ৰেণী স্বাৰ্থযুক্ত মধ্যবিত্ত শ্ৰেণীটোৰ মাজেদি শ্ৰেণীটো হাতত ৰাখি লৈ 1860 দশকৰ পৰা 90 দশকৰ ফুলগুৰি ধাৱা, পথৰুঘাটৰ ৰণ আদি কৰি বিভিন্ন ঠাইত বিক্ষিপ্তভাৱে সংগঠিত হৈ অহা কৃষক বিদ্ৰোহক দমন কৰি ৰাখিবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টক দৰকাৰ আছিল এনে এটা অতি অমায়িক, অতি অনুগত, স্বাৰ্থযুক্ত এটা শ্ৰেণীৰ দ্বাৰা পৰিচালিত হোৱা কিছুমান জাতীয় সংগঠন। সেইকাৰণে দেখিব সাৰ্বজনীন সভা, ৰায়ত সভা, আনকি আসাম এছ'চিয়েশ্যনলৈকে প্ৰত্যেকটো অনুষ্ঠানেই মূলতঃ এই কৃষকসকলক সংগ্ৰামৰ পৰা আঁতৰাই ৰাখিছিল। দেখিব এইখিনি সময়ত দেখিব যে প্ৰতি বছৰে কৃষি মাটিৰ খাজনা বাঢ়ি বাঢ়ি গৈ আছে। আৰু এটা কথা মন কৰিব, যিখিনি এবাৰ পিছে খৰাঙৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে ৰায়তৰ খাজনা আধা কৰিলে, কিন্তু আউনীআটী সত্ৰই কিন্তু আধা কৰিবলৈ মান্তি নহ'ল। সেই সত্ৰাধিকাৰে খৰাঙৰ ক্ষেত্ৰত কৃষি কৰিব নোৱাৰা মানুহৰ ডিঙিত চেপি ধৰি পেলাই কিন্তু পূৰ্ণ মাত্ৰাই খাজনা আদায় কৰিছিলে। গুণাভিৰাম বৰুৱাৰ আমি আসামত দেখিবলৈ পাওঁ যে যেতিয়া মীৰ চাহ অসমলৈ তাত তেওঁ অনুসন্ধান ভাবে যে বহুত মানুহে এতিয়া মানে খাজনা আদায় কৰিবলৈ বাকী আছে। তেতিয়া কোৱা হৈছিলে যে খৰাঙৰ কাৰণে, বানপানীৰ কাৰণে বা বাকী বিভিন্ন সমস্যাৰ কাৰণে দিব পৰা নাই, অতি সোনকালে আদায় হ'ব। তাৰমানে খাজনাৰ ক্ষেত্ৰত অতি দৃঢ় আছে। আৰু যিহেতু মন কৰিব যে আৰম্ভণিত কি হৈছিলে যে অসমীয়া মানুহৰ নগদ টকাৰে খননীয়া কোনো অভ্যাস নাছিলে। আমি সকলোৱে জানো যে আহোমৰ দিনত কি আছিলে, পাইক ব্যৱস্থা আছিলে। আহোমে কি কৰিছিলে যে চাৰিটা পাইক গোট পাইক বনাই দিছিলে। সেই গোট পাইকটো চলিবৰ কাৰণে এডোখৰ মাটি দিয়া হৈছিলে, বাৰী মাটি দিয়া হৈছিলে, উদ্ভিদ মাটি দিয়া হৈছিলে। আৰু সেই মাটিখিনি খেতি বাতি কৰি খাই থাকিব কৰাৰ কাৰণে বিনিময়ত সেই পাইকসকলে গৈ পেলাই আহোমৰ হৈ কাম কৰি দিব লাগিছিলে। কোনোবাই হয়তো গৈ পেলাই গা কাটি দিছে, দি পেলাই ৰাস্তা পদূলি বনাইছে, কোনোবা সন্ধি হৈ পেলাই গৈছে। এই যে 4জন যে পাইক আছিলে তাৰে এজন গ'ল 3 মাহৰ কাৰণে, বাকী 3জনে সেই তেওঁ ঘৰৰ পছন্দ 3 মাহৰ কাৰণে। 3 মাহ তেওঁ উভতি আহিলে, এবাৰ নেক্সটজন গ'ল।
এইটো আছে ব্যৱস্থা পিছত কি আছে নগদ টকা দিবলগীয়া আছে কি নগদ টকা পাইতো অসমত না বজাৰ আছিল না কিবা আছিলে অসমত প্ৰথমখন গাড়ী চলিছিলে 1857 চনত আৰু সেইখন আছিল এখন সৰু গাড়ী মানে চকা চলা গাড়ী যে ব্যৱহাৰ কৰিব পাৰি যাতায়াতৰ কাৰণে এইবিলাক কথা ভাবিব নোৱাৰা এটা অৱস্থা আছে গতিকে এনেকুৱা এটা অৱস্থাত থকাৰ পৰা এই জাতি মানুহখিনি সংগঠিত কৰি সুসংগত কৰি এটা জাতি সত্তাৰ ৰূপে থিয় কৰা গোটেই ব্যৱস্থাটোত মূলত এই মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্ব ল'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ উপায়ো নাছিলে যিটো বেলেগ কোনো পথ কোনো নাছিলে গতিকে সেই মধ্যবিত্ত শ্ৰেণীটোৱে ব্ৰিটিছৰ পৰৱৰ্তী হ'বলৈ বাধ্য হৈছিলে ব্ৰিটিছৰ অধীনত থাকিয়েই ব্ৰিটিছক সন্তুষ্ট কৰি ৰাখিয়েই তেওঁলোকে জনমূলকীয় কাম কাজবিলাক কৰিবৰ কাৰণে যত্ন কৰিছিলে এটা কথা মন কৰিব যেতিয়া আমি 20 শতিকাৰ সময়লৈ গৈছে দেখা পাওঁ যিসকল মধ্যবিত্তীয় শ্ৰেণীৰ নেতৃত্বই অসম সাহিত্য সভা চলাইছিলে সাৰণী সভা চলাইছিলে আসাম এছ'চিয়েশ্যন কৰিছিলে বা অন্যান্য বিভিন্ন ৰায় সভাবিলাক কৰিছিলে সাৰণী সভা কৰিছিলে যিবিলাক সংগঠনৰ মাজেদি তেওঁলোকে জনগোষ্ঠী অসমৰ মানুহক একমত কৰি পেলাই সংগঠনৰ ওপৰত পৰিচালনা কৰিবলৈ যত্ন কৰিছিলে দেখিব সেই সকলোবিলাকেই হয় ব্ৰিটিছৰ চাকৰিয়াল নহয় চাহ বাগিচাৰ মালিক নহয় মৌজাদাৰ আদি আপোনালোকে জাষ্ট মাত্ৰ সেই প্ৰাচীন অসমৰ সাহিত্য সভাৰ সভাপতিসকল কথাবিলাক মাত্ৰ বা মন কৰি দেখিব তাত আপুনি কিমানজন মানে অনা বৰ্ণ হিন্দু মানুহ পাব তাত যিমানসকল সভাপতি লিখিব তাৰ কোনোবাজন হয় চাহ বাগিচাৰ মালিক নহয় ব্ৰিটিছৰ উচ্চপদস্থ বিষয়া নহয় জমিদাৰ বা চাকৰি তাৰমানে যেতিয়া ব্ৰিটিছৰ অধীনত চাকৰি কৰি থকাৰ সময়ত আজি মন কৰক মই চাকৰি কৰি আছো কিবা এটা সামাজিক বিষয় এটাত মাত মাতিবলৈ গ'লে 10 বাৰ চিন্তা কৰোঁ চাকৰি থাকিব নাথাকিব যিটো অৱস্থা হ'বলৈ গৈ আছে গণতান্ত্ৰিকভাৱে মাত মতাৰ বাক স্বাধীনতা কিধৰণে এতিয়া আমি সংকীৰ্ণ হৈ থাকোঁ তেতিয়া আপোনাৰ ঔপনিবেশিক চৰকাৰ ব্ৰিটিছৰ দিনত গতিকে সেইসকল বিষয়বস্তু একেখন বিষয়া এজন চাকৰিয়ালে নিজৰ চাকৰি বচাবৰ কাৰণে আৰু চাকৰি বচাবলৈ নহয় তেওঁলোকে ব্ৰিটিছৰ লগত চাকৰি কৰাৰ কাৰণে তেওঁলোকে অনুগত হ'বলৈ বাধ্য হৈছিলে আনহাতে মন কৰিব এই যে আমি কওঁ যে বেজবৰুৱা ভোলানাথ বৰুৱাই এটা স্বাধীন ব্যৱসায় কৰিছিলে বুলি এইটো এটা মিথ কোনো স্বাধীন ব্যৱসায় কৰিব পৰা নাছিল পচিবলেই নহয় স্বাধীন ব্যৱসায় কৰাটো তেওঁলোকে ব্ৰিটিছৰ কোনো ডাঙৰ কোম্পানী আণ্ডাৰ চাব কণ্ট্ৰেক্টৰ হৈ এই ধৰণৰ কিছুমান কাম কৰিবলগীয়া হৈছিল আৰু আপুনি দেখিব যেতিয়া আমি পঢ়োঁ মোৰ জীৱনকালত পঢ়োঁ ৰবীন্দ্ৰনাথ বেজবৰুৱা তাত দেখিবলৈ পাওঁ যে কেনেকৈ তেওঁলোকে মাহত 10 দিনমান ব্ৰিটিছ বিষয়াৰ ঘৰলৈ একদম মানে উপঢৌকন লৈ সঘনাই অহা কৰিবলগীয়া হৈছিল সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে তেনেকুৱা এটা অৱস্থা স্বাধীন ব্যৱসায় কেনেকৈ সম্ভৱ হ'ব সেনেকুৱা এটা অৱস্থানত থাকি তেনেকুৱা এটা অৱস্থানত থাকি আৰু এটা কথা সেইখিনি সময় মধ্যবিত্ত আৰু এটা কথা আছে দুটা যিটো কথা হেৰিভাৱে স্পষ্টভাৱে কৈছে যে বেলেগ ধৰণৰ পুঁজি বেলেগ ধৰণৰ ইনভেষ্টমেণ্টৰ কথাটো নাছিলে আৰু কিবা এটা কৈছে যে তেতিয়াই কিন্তু দেই 19 শতিকাতে অসমলৈ মাৰোৱাৰীবিলাক আহিছে আৰু সেই মাৰোৱাৰীবিলাকে কেনেকৈ অসমৰ সকলোবিলাক ব্যৱসায় বাণিজ্য মধ্যভোগী হিচাপে কাম কৰিছিলে সুদত টকা দিছিলে এইবিলাক কথা মিলৰ ৰিপৰ্টত আছে মিক্সৰ ৰিপৰ্টত আছে মাৰোৱাৰীবিলাকে খুব ডাঙৰ সুবিধা লৈ আছে কিন্তু আমাৰ অসমীয়া মধ্যবিত্ত মাৰোৱাৰী বিদ্যুৎ তাৰ প্ৰতি বঙালী এই ভাষাগত সংঘাতটোৰ কাৰণে আৰু দেখিব এই ভাষাটো হ'ল এক ডাঙৰ এটা ফেক্টৰ হৈ পৰিলে অসমীয়া জাতিসত্তাৰ গঠনটোৰ কাৰণে আৰু দেখিব শেষত দেখিব যে অসমীয়া জাতীয়তাবাদটো গঢ় লৈ উঠিলে সেই ভাষাকে আৰু এই বঙালী অসমীয়াৰ সংঘাতটোৱে সি বহুত দীঘলীয়া এটা পৰ্যায় অতিক্ৰম কৰিলে আকৌ মন কৰিব আমি ভাষাক অসমীয়া জাতিসত্তাৰ জাতীয় চেতনাৰ কেন্দ্ৰবিন্দু ৰখাৰ পিছতো কিন্তু কি হ'ল ইফালে আছাম কথা সিফালে বাহিৰ সিফালে নামনি সিফালে উজনি এই উজনি নামনি সংঘাতটো ইমান তীব্ৰ হ'বলৈ আৰম্ভ কৰিলে মানে আৰু একেখনে দেখিব যে এইফালে বেজবৰুৱাই আৰম্ভ কৰিছিলে এই কাৰবাৰটো যে দামোদৰীয়া আৰু মহাপুৰুষ আৰু সেই দামোদৰীয়া মহাপুৰুষ প্ৰতিপিতা আৰু বাঁহী যিখন মানে কাজিয়া তাত এনে কিছুমান মানে শব্দ ব্যৱহাৰ কৰিছে মানে আজিৰ সৈতে অনুভৱ কৰিলে কেতিয়াও প্ৰকাশিত শব্দ নহয় ইমান ধৰণৰ টকা খাবলৈ গৈ পেলাই ইজনে আনজনক গালি গালাজ কৰিছিলে এই মহাপুৰুষীয়া সম্প্ৰদায় দণ্ডবিলাক লৈ পেলাই শাক্ত বৈষ্ণৱলৈ দণ্ড হৈছিলে নামনি জনিত দণ্ড হৈছিলে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছিলে জাত পাত আৰু এই জাত পাতৰ বিষয়টোৱে মানে এই জাত পাতৰ আচলতে কি
সি হ'ল সামগ্ৰীয় ব্যৱস্থাৰ অৱশিষ্ট। যদিও আমি ইংৰাজী শিক্ষাৰ শিক্ষিত হৈছোঁ, যদি আমি পাশ্চাত্য সভ্যতা সংস্কৃতিৰ পোহৰত ব্ৰিটিছ উপনিবেশ শাসনৰ লগত আমি লালিত হৈছোঁ, যদিও আমি সামন্তীয় ৰাজতন্ত্ৰৰ পৰা আঁতৰি আহি পেলাই আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ লগত সোমাই পৰিছোঁ, পৰগনা, মৌজা, জিলা, মহকুমাৰ লগত সোমাই পৰিছোঁ, যদিও আমি এই কাণ কটা, নাক কটা, চকু ঘালি দিয়া, ঢিলা ঘালি দিয়া এই শাস্তিবিলাকৰ পৰা আঁতৰি পেলাই আদালত কেন্দ্ৰিক এটা বিচাৰধাৰাৰ মাজলৈ আইনৰ শাসন নামক আইনৰ শাসন ব্ৰিটিছৰ লগত এই কথাটো মনত পৰিছে। এই বেংগলৰ সময় লিখিছে যে অসমত যেতিয়া চাহ বাগিচাৰ মালিকবিলাক ব্ৰিটিছ চাহাববিলাক তেওঁলোক এজন মানে ৰজাৰ নিচিনা, মানে যদি আমাৰ কোনোবা অসমীয়া যদি চেহ বুলি কয়, হে বুলি কয়, তেওঁক মানে ওলাই তেওঁ মানে ঘূৰিয়াই তেওঁৰ আত্মক উঘালি পেলায়। আৰু সেই কামটো যদি কোনোবা ব্ৰিটিছ চাহাবে, চাহ বাগিচাৰ যি চাহাবে অসমীয়া মানুহক গুণাগুণে পিতে, তেওঁ হাত ফুং পাওঁ। ব্ৰিটিছ চাহাবৰ সংসাৰে যদি কোনোবা অসমীয়া মানুহে ছাতি লৈ গৈছে, তেওঁ শাস্তিৰ যোগ্য, জোতা পিন্ধি গৈছে শাস্তিৰ যোগ্য। সেইটো এটা অৱস্থা, সেইটো আছে যি কি নহওক আধুনিক সেইটো হৈ আছে উপনিবেশ যুগত। তথাপি আমি আহোম যুগৰ সামন্ত ব্যৱস্থাৰ পৰা ওলাই অহাৰ পিছতো, আধুনিক ইংৰাজী শিক্ষাৰ শিক্ষিত হোৱাৰ পিছতো, এই ইংৰাজী শিক্ষাটো তেনেকুৱা বেগে কমেণ্ট কৰি যি কি নহওক ওলাই অহাৰ পিছতো কিন্তু সামন্তীয় চিন্তা ভাৱনাৰ সেই জাত পাতৰ ব্যৱস্থাটোৰ পৰা ওলাই আহিব পৰা নাছিল। আৰু দমদিনাথ কলিতাৰ গুৰুত্বটো এইখিনিতে আহি পৰে। আমি মন কৰিছোঁ যে দমদিনাথ কলিতাই যদিও পোনপটীয়াভাৱে প্ৰত্যক্ষভাৱে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কোনো প্ৰমাণ মই দেখিবলৈ পোৱা নাই, কিন্তু এই মধ্যবিত্তৰ শ্ৰেণীয়ে স্বাধীনতা সংগ্ৰামৰ বাহিৰেও যিবোৰ সামাজিক সাংস্কৃতিক প্ৰকল্প তৈয়াৰ কৰিছিলে, জড়িত হৈছিলে, আৰু সেইবিলাকত দেখা পাওঁ দমদিনাথ কলিতাক এগৰাকী সক্ৰিয় কৰ্মী হিচাপে দেখিবলৈ পাওঁ। আৰু তেখেতৰ সেইবিলাক প্ৰসংগত তেখেতৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে প্ৰগ্ৰেছিভ। 1920 শতিকাৰ প্ৰাৰম্ভিক ভাগতে ৰিপুঞ্জয় স্মৃতি বুলি এখন গ্ৰন্থ ওলাইছিলে। গ্ৰন্থখনৰ প্ৰকাশক আছিলে কৃষ্ণ গোস্বামী ধৰ্মপত্ৰ। আৰু সেই গ্ৰন্থখনত আহোমক একেবাৰে মানে তুচ্ছ-তাচ্ছিল্যৰে গালি কৰা হৈছিলে। তাৰ প্ৰতিবাদত ৰাধাকান্ত সন্দিকৈ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে। আৰু সেই গ্ৰন্থখন বাতিল কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছিল। 1823 চনত চুতীয়া সন্মিলনৰ দ্বিতীয় অধিৱেশনত প্ৰস্তাৱ লোৱা হৈছিলে। কি প্ৰস্তাৱ? যে ধুবুৰী অধিৱেশনত বিনোদৰ ৰাজখোৱাই চুতীয়া জাতিৰ সম্পৰ্কে যিবিলাক নক'বলগীয়া কথা কৈছিল সেইবিলাক উঠাই লোৱা হওক। আৰু নেক্সটটো প্ৰস্তাৱ আছে, এইটো মন কৰিব, গুৰুত্বপূৰ্ণ প্ৰস্তাৱ, যে হেমকোষ আৰু চন্দ্ৰকান্ত বিধানত অসমৰ জনগোষ্ঠীসমূহৰ বিষয়ে যি ধৰণৰ বিশেষণ সৰ্বনাম ব্যৱহাৰ কৰা হৈছে সেইবোৰ অতি সোনকালে উদ্ধাৰ কৰিব লাগে। কি বিশেষণ ব্যৱহাৰ কৰিছিলে? কছাৰী এটা অসভ্য বৰ্বৰ জাতি, সেইটো কছাৰী অভিধানত অৱশ্যে খুব শেহতীয়াকৈহে হেমকোষৰ নতুন সংস্কৰণবিলাকত এইবিলাক আদৰ লোৱা হৈছে। মন কৰক 1923 চনত যেতিয়া জনগোষ্ঠী একতাই সাহিত্য সভাক এই আহ্বান জনাবলগীয়া হ'ব, কিন্তু দুৰ্ভাগ্যৰ কথা সাহিত্য সভাই তালৈ কোনো কৰ্ণপাত নকৰিলে। যেতিয়া জনগোষ্ঠী একতাই এনেধৰণে সাহিত্য সভাক আহ্বান জনাবলগীয়া, প্ৰস্তাৱ গ্ৰহণ কৰিবলগীয়া পৰিস্থিতি হ'ব, তেতিয়া বাৰু কেনেকৈ সন্মিলিতভাৱে জাতিসত্তাৰ গঠন হ'ব? যদিহে জনগোষ্ঠীবিলাক নিশ্চয় দেখিছে, মানে এবাৰ কি হ'ল, এই আমাৰ মৰিগাঁৱৰ চৰাইবাহী তেওঁ দেখিছে যে মৰিগাঁও চৰাইবাহীত অসহযোগ সময়ত কৃষ্ণ শৰ্মাই গম পালে যে সেইদিনাখন তালৈ সত্ৰৰ সত্ৰাধিকাৰ আহিব। তেওঁ ভাবিলে যদি সত্ৰাধিকাৰ মুখেৰে যদি মই এটামান বাক্য উলিয়াব পাৰোঁ, যে ৰাইজক মানে অসহযোগ অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই পেলাই। তেওঁ দেখিছে যে সকলোবিলাক মানুহে বাঁহৰ চুঙা এটা লৈ পেলাই ৰেডি হৈ আছে, সত্ৰাধিকাৰ আহিছে, তেওঁ ভৰি ধৰাইছে, ভৰি ধৰাৰ পানী সকলোৱে চুঙাত লৈ ঘৰতে ঘূৰি গৈছে। কিন্তু সত্ৰাধিকাৰ মুখেৰে স্বদেশী আন্দোলনৰ সম্পৰ্কে এটা শব্দও তেওঁ উলিয়াব নোৱাৰে। এইটো আছিলে আমাৰ সেইখিনি সময়ৰ সমস্যা আৰু সংকট। আৰু এই গোটেই কাৰবাৰটো আৰু আনকি 20 শতিকাৰ তৃতীয় 42 চনৰ গণআন্দোলনৰ আগলৈকে চলি আছে। আৰু আমি দেখা পাওঁ যে আচলতে দেখা পাওঁ যে 21 চনৰ যিটো অসহযোগ আন্দোলন আৰম্ভ হৈছিলে, এই অসহযোগ আন্দোলন কিন্তু সেই প্ৰবীণ নেতাসকলৰ কাৰণে হোৱা নাছিল।
হৈছিলে প্ৰতিনিধিবিলাক এই যে অভিযানকাৰী মানুহবিলাক চাহ বাগিচাৰ মালিকবিলাক গভৰ্ণমেণ্টৰ চাকৰিয়ালবিলাক তেওঁলোকৰ কাৰণে হোৱা নাছিল এই অসহযোগ আন্দোলনটো সম্পূৰ্ণৰূপে হৈছিলে ছাত্ৰ সমাজৰ কাৰণে অসম ছাত্ৰ সমাজ গঠন হোৱাৰ পৰৱৰ্তী সময়ত চন্দ্ৰনাথ শৰ্মা তেজপুৰীয়া বিহগুৰীয়া এই চন্দ্ৰনাথ শৰ্মা সেই চন্দ্ৰনাথ শৰ্মাক লক্ষ্মীনাথ বেজবৰুৱাই হাৰিছিলে কি বুলি ধুকাৰাম শৰ্মা পিত চন্দ্ৰ ঠাট্টা কৰিছিলে আনকি বংকিম চন্দ্ৰ চট্টোপাধ্যায় লক্ষ্মীনাথ বেজবৰুৱাই ঠাট্টা কৰিছে কি বুলিছে বেকা চন্দ্ৰ বংকিম চন্দ্ৰ বেকা চন্দ্ৰ তেওঁ বন্দে মাতৰম ভাৰত উদ্ধাৰ দুটা লেখা লিখিছিলে বাহিৰ আৰু সেই দুটা লেখা আমি স্পষ্ট প্ৰমাণ পাওঁ যে লক্ষ্মীনাথ বেজবৰুৱাই স্বাধীনতা সংগ্ৰামত ভাল চকুৰে চোৱা নাছিল গতিকে সেই একে ধৰণৰ দৃষ্টিভংগী আমি দেখিবলৈ পাওঁ একেবাৰে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ দেখিবলৈ পাওঁ কাৰণ তেওঁলোক সকলোবিলাকে আছিলে কিবা নহয় কিবা প্ৰকাৰে ব্ৰিটিছৰ পৰা প্ৰাৰ্থী চাহ বাগিচাৰ মালিক চাকৰিয়াল বা অন্য ব্যৱসায়ত জড়িত গতিকে চন্দ্ৰনাথ শৰ্মাই নেতৃত্ব লোৱাৰ পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱা অনিল কুমাৰ দাস লক্ষ্মীধৰ শৰ্মা আদি ছাত্ৰ সমাজৰ হাতলৈ আন্দোলনটো ক্ৰমান্বয়ে যাবলৈ লোৱাৰ পিছতহে যথাৰ্থতে অসমীয়া মানুহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে সম্পৃক্ত হৈছে আৰু স্বাধীনতা সংগ্ৰামত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে বহুতখিনি সময়ত মই এতিয়া পোনপটীয়াকৈ অকণমান মাত্ৰ কথা কম ৰঞ্জনা কলিতা দেৱৰ সম্পৰ্কত মই ইতিমধ্যে কৈছোৱেই তেখেতৰ যিখন গণবিপ্লৱ তেখেতৰ সময়ত ইতিমধ্যে কৈছোৱেই আৰু এটা মই দেখা পাইছোঁ যে 1823 চন মানৰে পৰা কি হৈছিলে এই যে জাতীয় সত্তা এটা গঠনৰ যিটো প্ৰকল্প হাতত লোৱা হৈছিল মধ্যবিত্ত শ্ৰেণীৰ মাজেদি সেই তাতে এটা আহিছিলে বীৰ পূজা প্ৰথমবাৰৰ কাৰণে শিৱসাগৰত জয়মতীৰ দিৱস পালন কৰা হৈছিল আৰু তেতিয়া প্ৰস্তাৱ লোৱা হৈছিল ছাত্ৰ সন্মিলনৰ সভাত প্ৰস্তাৱ লোৱা হৈছিল যে জয়মতী দিৱস পাতিব আৰু চিলাৰায় দিৱস পাতিব আৰু বেলধৰ শৰ্মাৰ যুগত পৰৱৰ্তী সময়ত কি কৰা হৈছিলে মণিৰাম দেৱানৰ জন্মতিথি পতা হৈছিলে মন কৰিব যিজন মণিৰাম দেৱানৰ মৃত্যুত তেওঁৰ সমকালীন বা তেওঁৰ ঠিক পৰৱৰ্তী সময়ত গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা আদি আনকি পদ্মা গোহাঁই বৰুৱালৈকে এই সময়ত মধ্যবিত্ত মানুহে এটা তুচ্ছ ঘটনা বুলি ইগনৰ কৰিছিলে আৰু মণিৰাম দেৱানৰ মৃত্যুটোক ব্ৰিটিছক মুঠেও দোষাৰোপ কৰা নাছিলে কিন্তু তাৰ কিছু কেইটামান দশক পাৰ হৈ যোৱাৰ পিছত কিন্তু নতুনকৈ বাকিত হোৱা অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে ৰঞ্জনা কলিতা দেৱৰ সমসাময়িক সেই মধ্যবিত্ত শ্ৰেণী কি কৰিলে মণিৰাম দেৱানৰ মৃত্যু বাৰ্ষিকী পাতিবলৈ আৰম্ভ কৰিলে আৰু জয়মতী দিৱস পাতিবলৈ আৰম্ভ কৰিলে চিলাৰায় দিৱস পাতিবলৈ আৰম্ভ কৰিলে আৰু চন্দ্ৰনাথ শৰ্মাৰ অন্য এটা গুৰুত্বপূৰ্ণ কথা চন্দ্ৰনাথ শৰ্মাই মানে এই নামনি উজনি দংগটোক তেওঁ মানে একেবাৰে মুখীমূৰ কৰিবৰ কাৰণে যে নিষ্টেজ কৰিবৰ কাৰণে কাৰণ বুজিছিলে যে অসমীয়া জাতিসত্তাৰ এটা কল্পনা কৰিবলৈ হ'লে এই জাতিভেদ বিষয়টোৰ পৰা আঁতৰিব লাগিব আৰু নামনি উজনি দংগলৈ আঁতৰাব লাগিব সেইকাৰণে তেওঁ বিচাৰিছিলে যে ছাত্ৰ সন্মিলনীয় সভাবিলাক এখন যদি তেজপুৰ হৈছে মানুহ ভাল কৰা হওক আৰু সেইটো প্ৰক্ৰিয়াৰ মাজেদিয়ে তেওঁ মনত যে অসম সাহিত্য সভাৰ গোৱালপাৰা যিখন অধিৱেশন আছিলে সেইখন এই ডেকা চামৰ যত্নত বহুত কষ্ট কৰি পেলাই গোৱালপাৰা অনুষ্ঠিত কৰা হৈছিল কিন্তু তাতে কি কৰিলে কি বিনোদৰ ৰাজখোৱাই কেইটামান কথা কৰিলে গণ্ডগোল লাগিব নীলমণি ফুকন তেওঁ যথেষ্ট জ্যেষ্ঠ হিচাপে সাহিত্যিক সন্মানীয় মানুহ কিন্তু নীলমণি ফুকনৰ কিছুমান বক্তব্য কিছুমান বুঢ়া মন্তব্যৰ কাৰণে বহু ক্ষেত্ৰত এই জাতি গঠনৰ গোটেই প্ৰক্ৰিয়াটোত ভাঙোন নকিতা ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিলে গতিকে ৰঞ্জনা কলিতা দেৱৰ সমসাময়িক সময়খিনিৰ পৰা অসমীয়া শিক্ষিত নতুন প্ৰজন্মৰ ছাত্ৰ দলে যেতিয়া এই ছাত্ৰদলে নেতৃত্ব হাতত আৰম্ভ কৰিলে আৰু জাতীয় কংগ্ৰেছৰ সৈতে সম্পৃক্ত হৈ পৰিলে আৰু তাৰ পৰৱৰ্তী বছৰটোত যেতিয়া মহাত্মা গান্ধী অসমলৈ আহিলে তাৰ পৰৱৰ্তী সময়তহে এই স্বাধীনতা আন্দোলনৰ গোটেই ব্যৱস্থাটো ক্ৰমান্বয়ে বহল হ'বলৈ আৰম্ভ কৰিছে মই ভাবোঁ যে ৰঞ্জনা কলিতাৰ এখন নাটক আছে সতীৰ তেজ বুলি এই সতীৰ আনটো নহয় জয়মতী তাৰমানে মধ্যবিত্তীয় যিটো জয়মতীক প্ৰতিষ্ঠা কৰা যিটো এজেণ্ডা কিন্তু এটা কথা মোৰ সন্দেহ হয় যে জয়মতী যে প্ৰক্ষেপ কৰিলে জয়মতী কাহিনী ক'ত আছে ইতিহাসবিলাকৰ মাজত হিষ্ট্ৰীৰ মাজত তাৰ মাত্ৰ ভুনাক্ষৰ কিবা দুটা বা এটা কিবা লাইন আছে এই জয়মতীৰ গোটেই আখ্যানটো যিটো মুখে মুখে চলি অহা তাক প্ৰথম পোহৰলৈ আনিছিলে ৰত্নেশ্বৰ মহন্তই আৰু ৰত্নেশ্বৰ মহন্তই তাত তিনিটা ভাৰ্চন আছে তেওঁ প্ৰথম যেতিয়া জয়মতী কাহিনী ৰচনা কৰিছিলে তাত তেওঁ জয়মতীক হত্যা কৰিছিলে এই অসভ্য বৰ্বৰ অসুৰ ৰাক্ষস মৰাণবিলাক তেওঁৰ মতে পিছৰবাৰ তেওঁ কৰিলে কি জয়মতীক বনাই পেলাই লক্ষ্মীধৰ সিংহৰ ঘৈণীয়েক বনাই দিলে
আৰু তৃতীয়বাৰতহে তেওঁ বাপেই জয়মতী গৈ পেলাই এই গদাধৰ সিংহৰ পত্নী হৈছেগৈ। আৰু মন কৰিব জয়মতী কুঁৱৰীক যে প্ৰক্ষেপ কৰা হ'ল, মূলা গাভৰু কিয় কৰা নহ'ল? কাৰণ মূলা গাভৰু আছিলে তেজস্বী, ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম হ'ব পাৰিব, নালাগে তেনেকুৱা ধৰণৰ আমাক নালাগে। আমাক তেনেকুৱা ধৰণৰ লাগে শান্ত সৈন্য সতী, যাতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত হ'ব নোৱাৰিব। এইটো আছিলে মধ্যবিত্তৰ অৱস্থা। যিকিনো সেই গংগাত কলিতাই সেই মধ্যবিত্তীয় চিন্তা চেতনাৰ যেনেকৈ এটা বীৰ পূজাৰ প্ৰক্ষেপ কৰিছিলে, সেই তাৰ অনুপ্ৰেৰণাত মই অনুভৱ কৰোঁ তেখেতে সতী জয়মতী সতীৰ তেজ নামৰ এইখন তেখেতে ৰচনা কৰিছিলে। বেছি সময় লৈছে নেকি বাৰু? ধনীৰা কবিতা এটা কবিতা এটা আছে, দেশোদ্ধাৰকৰ মহাসভা, ব্যংগ কবিতা এটা। তাত তেখেতে দেখিছে ভট্টাচাৰ্য নামৰ জনে সভাত সকলো মানুহ একমুঠ হৈ তেওঁ যেতিয়া মানে এখন সভা কৰিছে, এতিয়া খেতিৰ সময়ত মন কৰিব মানে এটা নিৰন্তৰা কথা। ৰাজহুৱা সভাবিলাক বহে, সভাবিলাকত আৰম্ভ হওঁতে কেৰমটো আৰম্ভ হয়, মানে কিয় কেৰমটো আৰম্ভ হয়, দণ্ডপতি বেছি আছিলে, গতিকে ইয়াত কেৰমটো আৰম্ভ হৈছে। আৰু শেষত সেই প্ৰস্তাৱ লোৱা হয়, কিন্তু প্ৰস্তাৱবিলাক ফলপ্ৰসূ কেনেকৈ হ'ব? ধন নহ'লে কেতিয়াও ফলপ্ৰসূ নহয়। ধন দিম বুলি বহুতে তাত প্ৰতিশ্ৰুতি দিয়ে, শেষত সম্পাদকৰ জোতাৰ চেণ্ডেলৰ তলত থৈ যায়গৈ, ধন উঠে। এই ধৰণৰ যিটো তৎকালীন ব্যৱস্থা আছিলে, পৰিস্থিতি আছিলে, তাক খুব সুতীব্ৰভাৱে ব্যংগ কৰিছে কন্যাকুঞ্জা কবিতাই। তাত এই ধৰণৰ বিষয়টো যে ভট্টাচাৰ্য নামৰ সভাপতিজনে সভা পালে সকলো মানুহ একমুঠ হৈ এটা জাতি ৰূপে থকাৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিয়ে দেই সভাখনত, মানে কবিতাটোৰ বিষয়বস্তু। তেতিয়া শুনিব, শুনি উঠিল গোসাঁই ঈশ্বৰৰ কাম কেইটামান মাৰি, ভট্টাচাৰ্যৰ শুনিলে বুদ্ধি আমাৰ সকলো শুভ অধি। ভট্টাচাৰ্য মানে মোৰ তোমাৰ এজন হ'ল কমলাকান্ত ভট্টাচাৰ্য, সেই প্ৰগতিশীল জাতিভেদ নমনা মানে কমলাকান্ত ভট্টাচাৰ্য, তেওঁ কিতাপ আনিছে, তেওঁ পাঠ্য আনিছে। এতিয়া কি হ'ল, শুনি উঠিল গোসাঁই ঈশ্বৰৰ কাম কেইটামান মাৰি, ভট্টাচাৰ্যৰ শুনিলে বুদ্ধি আমাৰ সকলো শুভ অধি। গোসাঁই মতে কি হ'ব লাগিছিলে? ধুতি বিধুতি ক্ষুদ্ৰ বামুণ বাতিচাৰ নোহোৱা হোৱাৰ কাৰণে দেশৰ অসাধলৈ গৈছে। এইটো হ'ল সেই গোসাঁই ঈশ্বৰ গোসাঁই প্ৰভু ঈশ্বৰসকলৰ মানে মন্তব্য। এই কথাটোক খুব তীব্ৰভাৱে আমাৰ দমনা কলিতাই ব্যংগ কৰিছে। তাৰমানে সেইখিনি সমকালীন সময়টো মই এইবাৰ কৈছিলে তেখেতৰ আত্মজীৱনী লিখা নাই বা তেখেতৰ এটা পূৰ্ণাংগ জীৱনী পাবলৈ নাই, কিন্তু তেখেতৰ এই গোটেই বস্তু ল'ৰা ছোৱালীয়ে ক'বলৈ গ'লে তেখেতৰ গোটেইখিনি বস্তু পঢ়িবলৈ বা পঢ়িবলৈ সময় পোৱা নাই। তথাপি মই যিখিনি বস্তু পঢ়িছোঁ তাৰ পৰা এই ধৰণৰ কথাখিনি মোৰ অনুভৱ হয় যে নবীনাথ কলিতা যথেষ্ট পৰিমাণে সমাজ সচেতন আছিলে, আৰু য'ত যেতিয়া যিটো কথা ক'ব লাগে তাক খুব দৃঢ়ভাৱে তেখেতে ব্যংগৰ মাজেদিয়ে হওক বা পোনপটীয়াভাৱে তেখেতে প্ৰকাশ কৰিছে। আনকি মৰলে যিটো সংস্কাৰ যিখন সংস্কাৰ আইন আহিছিলে সেইখনত থৈ তেখেতে এটা খুব ধুনীয়া ব্যংগ কবিতা ৰচনা কৰিছে, আৰু মই জনাত সেইটো হ'ল প্ৰথমটো ৰাজনৈতিক ব্যংগ কবিতা। আকৌ দেখিব যে কিতাপ মন কৰিব, যেতিয়া ভট্টাচাৰ্যৰ কথাটো ক'লে আমি সকলোবিলাক জাতি জনগোষ্ঠী ভাষা ভাষী ক্ষুদ্ৰ চব মিলি পেলাই আমি কাম কৰিব লাগিব, তেতিয়া জাতি গঠন হ'ব। তেতিয়া ক'লে কি বুলিছে, তেতিয়া প্ৰথম উঠিলে কোন? এই গোসাঁই মহন্তবিলাক উঠি পেলাই ক'লে যে নহ'ব, নহয় সেনেকৈ নহ'ব, কাৰণ এই বাছ বিচাৰ নোহোৱা হোৱাৰ কাৰণে ক্ষুদ্ৰবিলাকে গোসাঁই মহন্তক সন্মান নকৰাৰ কাৰণে দেশখন ৰসাতলে গৈছে। তেতিয়া কি হ'ল, এইবাৰ কিতাপধাৰীয়ে ক'লে জাত পিছলৈ থোৱা, প্ৰথমতে কাঢ়ি চুমৰ ভাগবোৰ মিলাই লোৱা, সাত পুৰু কিতাপ নাই এনেবোৰো শিক্ষা পায়। যে এই যে বিভাজন আমাৰ মধ্যবিত্তীয় সমাজখনৰ সেইখিনি সময়ৰ এই যে আপোনাৰ বিভিন্ন দ্বন্দ্ববিলাক, এই দ্বন্দ্ববিলাক এনেকৈ শিপাই আছিলে। কাৰণটো হ'ল পশ্চিমীয়া শিক্ষা বা পশ্চিমীয়া উপনিৱেশিক শাসনৰ অধীনত সেই সামন্ত্ৰীয় ধ্যান ধাৰণা সামন্ত্ৰীয় ব্যৱস্থা জয় কৰিব পৰা নাছিলে। মই দেখিবলৈ গাঁও অঞ্চলবিলাকত মুখ্য মানুহ কোনবিলাক? মৌজাদাৰ, মণ্ডল, এইবিলাক যিবিলাক মানুহ আচলতে শিক্ষা দীক্ষা একেবাৰে নাই। আৰু এটা মন কৰিব যে 1800 চনটো পাহৰিছোঁ, 25 নে 26 চনত যোৰহাটত বহা এখন সভাত সিদ্ধান্ত লোৱা হৈছিলে, প্ৰস্তাৱ ল'বলগীয়া হৈছিলে যে বিয়া বাৰুৰ ক্ষেত্ৰত পুৰুষ আৰু
নাৰীৰ বয়সৰ পাৰ্থক্য অতি কমেও 25 বছৰ হ'ব লাগিব। 25 বছৰ বেছি হ'ব নোৱাৰিব, মানে 25 বছৰ বেছি হ'ব নোৱাৰিব। তাৰপৰা চিন্তা কৰক তাৰমানে কিমান বেছি ডিফাৰেঞ্চত বিয়া হৈ আছে। সিদ্ধান্ত লৈছে কি বুলি যে 25 বছৰ বেছি হ'ব নোৱাৰিব, মানে কমা অন্তত 25 বছৰলৈকে আনিব বিচাৰে। আৰু মন কৰিব যে যিখিনি সময় সেই মধ্যবিত্ত শ্ৰেণীয়ে আপোনাৰ ব্ৰিটিছৰ বিৰুদ্ধে কোনো হেৰি কৰা আছিলে বা কৃষক ৰাইজৰ সমস্যাবোৰ পিঠি দি আছিলে, তেওঁলোকে কিহত লাগি আছিলে? বাল্য বিবাহ, বিধৱা বিবাহ। অথচ অসমত বিধৱা বিবাহ সমস্যা নাছিলেই, সমস্যা এমুঠি মানুহৰ আছিলে, মাত্ৰ উচ্চ বৰ্ণৰ এমুঠি মানুহেহে সেই বস্তুটো ধৰি ৰাখিছিলে। কিন্তু সেইটো বংগৰ বিশাল সমস্যা আছিলে। কিন্তু এই বিধৱা বিবাহতকৈ বহুত ডাঙৰ সমস্যা অসমৰ মানুহৰ আছিলে, কিন্তু সেইবোৰে পিঠি দিয়া হৈছিল। তাৰমানে এই গোটেই বিদ্ৰোহবিলাক কাৰবাৰবিলাক সমাজ সংস্কাৰৰ কাৰবাৰবিলাক আছিলে বংগীয় নৱজাগৰণৰ এক ধৰণৰ স্থূল অনুকৰণ। একেধৰণে আন এটা কবিতা চাব, দলিত কলিতাৰ কবিতাবিলাকত মানে অমিতাগিৰি ৰাজধানীৰ দৰে চাৰিজনৰ প্ৰভাৱ পৰিছিল। যদিও তেখেতে পোনপটীয়া প্ৰত্যক্ষভাৱে অৱগত কৰিছিলে মই নাজানো, কিন্তু মোৰ অনুভৱ হয় চন্দ্ৰনাথ শৰ্মাৰ এগৰাকী ঘনিষ্ঠ বন্ধু হিচাপে যিগৰাকী বন্ধুৱে পৰিচিত চন্দ্ৰনাথ শৰ্মাই পৰস্পৰ পৰিচিত দিছিলে যে তুমি যদি আগতে কৰা তোমাৰ জীৱনী মই লিখিম, যদি মই আগতে কৰোঁ মোৰ জীৱনী তুমি লিখিম। আৰু সেই পৰিস্থিতি ৰক্ষা কৰি চন্দ্ৰনাথ শৰ্মাই এখন গুৰুত্বপূৰ্ণ জীৱনী লিখি থৈ গৈছে। তাৰ কিন্তু প্ৰসংগক্ৰমে তেওঁ নিজৰ কথা দুটা এটা মাত্ৰ উল্লেখ কৰিছে, বহাই একো কোৱা নাই। দলিত কলিতাকে দলিত কলিতাৰ সেই চন্দ্ৰনাথ শৰ্মাৰ প্ৰভাৱ যে তেওঁ এৰাই চলিব পাৰিছিল মোৰ সন্দেহ। গতিকে প্ৰত্যক্ষভাৱে বা নেতৃত্ব ল'বলৈ যোৱা নাছিল যদিও দলিত কলিতাৰ মাজত সেই জাতীয় উদ্দীপনাৰ চেতনা এটা নিশ্চিতভাৱে আছিল। আৰু সেই থকা কথাটো দেখিবলৈ পাওঁ এই সতীৰ দেশ লিখাৰ পৰা, গণবিদ্ৰোহ লিখাৰ পৰা, কবিতাবিলাক লিখাৰ পৰা, সাধনা নামৰ উপন্যাসৰ মাজলৈ তেওঁ সেই সাহিত্য কৃতিৰ মাজত বিচাৰ দেখিবলৈ পাওঁ, সেইটো দেখিবলৈ পাওঁ। তেওঁৰ এখন নাটক এখন আছিলে, মই পাহৰিছোঁ, তাত মানে কি হৈছে প্ৰথমতে দেখা পোৱা যায় যে মৈমন সিঙে এটা সমস্যা উপস্থাপন কৰা হয় উপন্যাসখনৰ মাজত। তাৰমানে সেইখিনি বাস্তৱ সত্য হয়। আৰু সেই কেৱল সেই সমস্যা দাঙি ধৰাটো নহয়, সমস্যাটোৰ আঁৰত কোনবোৰ দুৰ্বলতাই অসমীয়া মানুহক বেকা কৰি ৰাখিছে তাকো কিন্তু সংলাপৰ মাজে পৰাচিত নামৰ নাটকখনৰ মাজত স্পষ্টভাৱে দাঙি ধৰা হৈছে। আৰু দেখিলোঁ যে মই নিজে অনুভৱ কৰোঁ মানে দলিত কলিতাৰ কেইবাখনো উপন্যাসতকৈ তাৰ নাটকখিনি বেছি গুৰুত্বপূৰ্ণ। মোৰ এইটো নিজৰ অনুভৱ দেই, মই এতিয়া খুব থৰলি মই খুব ভালকৈ পঢ়িবলগীয়া হৈছে। যদি ভালকৈ পঢ়িলে হয়তো বেলেগ বেলেগ মই অনুভৱ কৰিছোঁ তেওঁৰ সাধনা উপন্যাসখনত বাদ দি পেলাই মই ভাবোঁ যে বাকীবোৰ উপন্যাসৰ তুলনাত নাটকখিনি কিন্তু বৰ বেছি গুৰুত্বপূৰ্ণ। কাৰণ নাটকখিনি তেখেতে বাস্তৱ জীৱনৰ সমস্যাটো এনেকৈ তুলি ধৰিছে, সেইখিনি মাজেদি আমি কিন্তু তেওঁ সমকালীন এই মধ্যবিত্তৰ চিন্তা চেতনা দেখিবলৈ পাওঁ। সেইখিনি সময়ৰ অসমীয়াৰ সমাজ জীৱনৰ সমস্যা সংকট দ্বন্দ্ববিলাকক কেৱল দাঙি ধৰাটোৱে নহয়, দ্বন্দ্ববিলাকৰ আঁৰত থকা কাৰণবিলাক কি তাত দেখুওৱা হৈছে যে এজন অসমীয়া মানুহে গৈ পেলাই মোবাৰকৰ ঘৰলৈ গৈছে। গৈ পেলাই কৈছে কেলৈ আহিলে ৰাতিপুৱা ৰাতিপুৱা বোলে মুখাৰি যে জলাশত থকা মাটিখিনিতে 5 পুৰা মাটি আছিল, তাত দেখিছোঁ কালি দেখিছোঁ কেইটামানে মৈমন সিঙে আহি তাত ভাঙি পেলাই মাটি ভাঙি আছে। মই কৈছোঁ কিয় ভাঙিছে মোৰ পটা মাটি, কৈছা না পটা চটা বুজি নাপাওঁ, এনেই পঢ়ি আছা আমি বোলে পঢ়ি। সেই অসমীয়া মানে হিন্দু মানুহজনে গৈ পেলাই অসমীয়া মুছলমান মোবাৰকৰ ওচৰলৈ গৈছে। সেই মোবাৰকে কৈছে তোমালোকে ধৰ্মটো কৈছে মোবাৰক সুধিছে যে তোমালোক হিন্দু মানুহে যোৱা নাই এইবিলাক খেলিবৰ কাৰণে নাযায় নহয় বোলে কিয় বোলে চুলে চোৱা লাগিব জাপটো যাব। তেতিয়া মোবাৰকে কৈছে তহঁতে যদি ঘৰত আহি পেলাই কাটি খেলি থৈ মানে একো নকৰি পিনে চোৱা যোৱাৰ ঘৰত এই যে বাস্তৱিক যিটো সমস্যাটো তাক তেওঁ তাত দেখুৱাইছে। আৰু তেতিয়া মোবাৰকেহে কেৱল মানুহ গোটাই লৈ পেলাই সেই তাৰ শিৱৰ মাটিখিনি গৈ পেলাই উদ্ধাৰ কৰিছে। শিৱৰ নামটো পাহৰিছোঁ, বেলেগ এটা নাম আছে, মাটিখিনি উদ্ধাৰ কৰিবলৈ গৈছে। এই ধৰণৰ কিছুমান বাস্তৱ সমস্যা তেওঁৰ সমকালীন সমাজ জীৱনত ঘটি থকা বাস্তৱ সমস্যাক কেন্দ্ৰত ৰাখি পেলাই তেখেতে নাটকবোৰ ৰচনা কৰিছিলে। এতিয়া দেখিব এটা কবিতা এটা আছে তেওঁৰ মেধি তীৰ্থলৈ যায়। এইটো হ'ল আচলতে মানুহৰ অজ্ঞত আৰু যুক্তিহীন নৈষ্ঠিক আচাৰত তেখেতে তীব্ৰভাৱে বিদ্ৰোহ কৰিছে। এই জাত পাতৰ যে এই ভেকুনাৰ ধাৰণা এটা খুব মানে অবান্তৰ কথা এটা খুব সাহসেৰে তেখেতে কৈছে
আৰু যে আৰু আছে আমাৰ জাত বহুৰূপী আদি কিছুমান ব্যংগ কবিতা আছে আৰু ব্যংগটো মানে ব্যংগ হ'লেও তাত আপোনাৰ ব্যংগটোৰ সমান্তৰালভাৱে তাত কবিতাৰ বাবে প্ৰয়োজনীয় শব্দৰ যিধৰণৰ গাঁথনি এটা মানে পঢ়িলে বুজি পায় যে এজন পৰিপক্ক এগৰাকী কথাশিল্পীয়ে ৰচিত হোৱা কবিতা। ভূমণ্ডলত আমাৰটো আটাইতকৈ উত্তম জাত, আন ধৰ্মৰ আছে যিমান অপবিত্ৰ হ'ব সিমান। মানে নিজৰ জাতটোৱে সকলোতকৈ উচ্চ। এইবিলাক ঢেৰ মানে বহুত বাহিৰ বহুৰূপী কথাৰ কবিতা শুনিব। মই ভট্টাচাৰ্যৰ দ্বাৰা ইংৰাজী বাংলাত পঢ়া 101 ডাঙৰ ডাঙৰ কিতাপ মুখস্থ কৰা, মোৰ কপালত মস্ত ফুট, মূৰত টিকনি গোট, ডাঙৰ মানুহ দেখিলে আগত মাটিত লোট ফুট, মোক নাভাবিবা কম ধৰ্মীৰ ওপৰত জম, স্ত্ৰী স্বাধীনতাৰ বক্তৃতাত কিন্তু কোনো নাই মোৰ সম। এইটো একেবাৰে বাস্তৱ চিত্ৰ এটা সেইখিনি সময় মধ্যবিত্ত শ্ৰেণীটো মানে যিসকল মধ্যবিত্ত আমি দেখিব যে আমি চাব এই বৰপেটা সত্ৰত মহাত্মা গান্ধী যেতিয়া সোমাবলৈ গৈছিলে তেওঁক এটা চুক্তি সোমাবলৈ দিয়া হৈছিলে যে আপুনি লগত কোনো ধৰণৰ দলিতক দিব নোৱাৰিব ভিতৰলৈ। সেইকাৰণে মহাত্মা গান্ধী নোসোমাকৈ ওলাই গুচি আহিলে। কিন্তু সেই বৰপেটা সত্ৰৰ কিন্তু ব্ৰিটিছ চাহাবে ভূত দুটা পিন্ধি পেলাই সোমাই থৈ আহিলে, একো কোৱা নহয়। একেধৰণে মধ্যবিত্ত শ্ৰেণীটো কি হ'ল ডাঙৰ মানুহ দেখিলে আগত হয় ভূত হত্যা কৰিলে বক্তব্য। মই বাল্য বিবাহ দেখি সৰু প্ৰতিবাদ দেখি নিজে কিন্তু বিচাৰো গৌৰী আঙুলি মূৰত দেখি। এই ধৰণেৰে সাম্প্ৰতিক সময়খিনি তেখেতৰ সমকালীন সময়ৰ সমাজখনক তীব্ৰ ভাষাৰে ব্যংগ কৰিছে, নাটকৰ মাজেদি সাম্প্ৰতিক তেখেতৰ সময়ৰ সমাজ দাঙি ধৰিছে আৰু এই মধ্যবিত্তীয় চিন্তা চেতনাখিনি তেখেতৰ সৃষ্টিকৰ্মৰ মাজেদি উজলাই তুলিছে। সাধনা উপন্যাসখনত সেইখনক মই ভাবোঁ যে এখন আত্মজৈৱনী উপন্যাস বুলি ক'ব পাৰোঁ। আৰু আত্মজৈৱনী উপন্যাস হ'লেও তাত যিহেতু এখন উপন্যাস গতিকে তাৰ মাজেদি তাৰ পৰা আমি সম্পূৰ্ণৰূপে তেখেতৰ এই মতাদৰ্শক উপস্থিতিটো আমি অনুভৱ কৰিব নোৱাৰিম। গতিকে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে সেইখিনি সময়ত জাত পাতৰ বিচাৰৰ পৰা আৰম্ভ কৰি লৈ আৰু এটা সময় আছে কানি প্ৰসংগ এটা এইটো এখন নাটক ৰচনা কৰা আছে কানিক লৈ পেলাই মুক্তি অভিযান সেই উপন্যাস সেই নাটকখনৰ কাহিনীৰ মূলত কানি প্ৰসংগটোক লৈ পেলাই কানিৰ সমস্যাটোক লৈ পেলাই কানি সমস্যাটো তেখেতে বিধানত চাইছে। ব্ৰিটিছে কানি কিয় বন্ধ কৰিব বিচৰা নাছিল কাৰণ কানি বন্ধ কৰিলে খাজনা কমি যাব। কিন্তু মই কৰিব সেই কিন্তু কি কৰিছিলে কানি আফু খেতি বন্ধ কৰি দিছিলে। আফু খেতি বন্ধ কৰাৰ কাৰণে আমাৰ ফুলবাৰী ধাবা হৈছিলে। খেতিটো কেতিয়া বন্ধ যদি তোমালোকে আৰু কথা চিগাৰেট নিষিদ্ধ কিন্তু বিক্ৰীটো হৈ দিব পাৰে। চিগাৰেট খোৱাটো বন্ধ ইয়াত চিগাৰেট মানে স্মকিং এৰিয়া নহয় কিন্তু মানে চিগাৰেট বিক্ৰী কৰিব পাৰে, চিগাৰেটটো বন্ধ নকৰে, বিক্ৰীটো বন্ধ নকৰে। তাৰমানে কি হৈছে যে যিহেতু দেখা পালে বুজিছে যে অসমীয়া মানুহে কানি নলৈ চলিব নোৱাৰে। গতিকে যদি কিবা কাৰণে কানিৰ ব্যৱসায়টো নিজৰ হাততে আনিব পাৰোঁ তেতিয়া আমি ৰাজহ সৰহকৈ পাওঁ। সেই কি কৰিলে আফু খেতি বন্ধ কৰি দিলে। বন্ধ কৰি দি পেলাই বিহাৰৰ পৰা কানি আনি পেলাই মহল পানী দিলে আৰু সেই মানুহে কানিয়াই সেই মহলৰ পৰাই কিনিব লাগিব, কানি কিনিব লাগিব। কানি কিনিবলৈ পইচা লাগিব, পইচা ক'ত পাব? সেইখিনি সময়তে চাহ বাগিচা পাতিছে, চাহ বাগিচাত বনোৱাৰ অভাৱ। গতিকে যদি পইচা লাগে কাম কৰা চাহ বাগিচা, পইচা বা কানি কিনি খায়। গতিকে এই সমস্যাটো চলি আছে পৰৱৰ্তী সময় আৰু দেখিব যে অসম এছ'চিয়েশ্যনে কিন্তু ডিমাণ্ড কৰিছিলে খুব নম্ৰ ভাষা যে কানিটো বন্ধ কৰি দিয়ক, এইটো সুৰত আৰু ব্ৰিটিছক আহ্বান জনাইছে। কিন্তু কানিৰ বিৰুদ্ধে অসম এছ'চিয়েশ্যনে বৰ এটা উঠাপ ল'ব নাছিলে। কিন্তু পৰৱৰ্তী সময়ত কিন্তু এই ছাত্ৰ সমাজৰ নেতৃত্ব যোৱাৰ পৰৱৰ্তী সময়ত কানিক কেন্দ্ৰ কৰি এটা তীব্ৰ অভিযান আৰম্ভ কৰিছিল। সেই তাৰ আমি এটা জ্বলন্ত চিত্ৰ দেখিবলৈ পাওঁ দতালহাতী ৰেখা হাওদা অমীয় গোস্বামী উপন্যাসখনৰ মাজত। গতিকে দমীয় কলিতা সেই কানিৰ প্ৰসংগত এই গোটেই সমস্যাটো এটা খুব সুন্দৰ লক্ষ্য কৰিছে আৰু কানিয়ে কেনেকৈ অসমীয়া জনজীৱনক ধ্বংস কৰি আনিছে আৰু কানিৰ প্ৰসংগত জড়িত হৈ থকা মধ্যবিত্তীয় ৰাজনীতি কি ধৰণৰ, কানিৰ প্ৰসংগত জড়িত হৈ থকা ব্ৰিটিছ পলিটিক্সটো কি ধৰণৰ আছিলে, এই গোটেই কথাবিলাক নাটকখনৰ মাজত খুব উজ্জ্বল ৰূপে প্ৰতিষ্ঠিত হৈ আছে। মই আশা কৰিছোঁ ভাবিছোঁ যে আচলতে ৰঞ্জন কলিতাৰ জীৱন পৰিক্ৰমা সম্পৰ্কে এখন খুব গুৰুত্বপূৰ্ণ গ্ৰন্থ হ'ব লাগে জীৱন সম্পৰ্কে আৰু তেখেতৰ যদি আগতেই কামটো কৰিব পৰা গ'লহেঁতেন
কলিতা কলিতাৰ সমকালীন বহুত মানুহক আমি লগ পাব পাৰিলোহেঁতেন আৰু এই মানুহজনৰ এইখিনি যিখিনি সাহিত্য আছে এইখিনি আচলতে খুব বহল ধৰণে খুব বিস্তৃত ধৰণে ভাল ধৰণে গোটেইখিনি সাহিত্যৰ যে মূল্যায়ন হ'বলৈ বাকী আছে বিশেষকৈ এটা ব্যংগ কবিতাখিনি আৰু নাটক এইটো চৰ্চা একেবাৰেই সীমিত হৈ আছে মই আশা কৰিছোঁ এইখন মঞ্চৰ পৰাই এই নিয়াসৰ পৰাই বা তেজপুৰীয়া বন্ধুত মহলৰ ফালৰ পৰাই ধনীৰাজ কলিতাৰ এখন খুব গুৰুত্বপূৰ্ণ জীৱনী গ্ৰন্থ ওলাওক তেখেতৰ সাহিত্য কৃতিৰ জীৱন আৰু কাৰ্যক্ৰমৰ এখন মূল্যায়ন গ্ৰন্থ এখন ওলাওক আৰু ইয়াৰ মাজে বিশেষকৈ আচলতে সেইগৰাকী বৰেণ্য অসমীয়া সাহিত্যিকক আমি প্ৰকৃতাৰ্থ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব আৰু সৰ্বশেষত মই এইখিনি সময় কথা ক'লোঁ কথাখিনিৰ মাজত যদি কিবা দুখ ত্ৰুটি ৰৈ যায় আপোনালোকৰ নিজৰ সন্তান বুলি আমাৰ দৃষ্টিৰে চাব আচলতে এনে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে তেজপুৰীয়া এই বৌদ্ধিক সমাজখনৰ প্ৰতি ধনীৰাজ কলিতা স্মাৰক ন্যাসৰ প্ৰতি মই মোৰ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ এই মহতি প্ৰচেষ্টা অনাগত দিনত অব্যাহত থাকিব এইখিনি কথাৰ মাজেদি মোৰ বক্তব্য সামৰণি মাৰিলোঁ